নমস্কাৰ প্ৰিয় দৰ্শক বিশেষ অনুষ্ঠান বৰ্তমানলৈ স্বাগতম জনাইছোঁ আৰু বৰ্তমানত আজি এটা গুৰুত্বপূৰ্ণ বিষয় চৰ্চাৰ মাজলৈ আনিছোঁ আমি সকলোৱে জানো যে 2020 চন অৰ্থাৎ কোভিড কালত 29 জুলাইত এখন ঐতিহাসিক নীতি আনিছিল আৰু যিখন এক ঐতিহাসিক শিক্ষা নীতি বুলি কোৱা যায় যাক ৰাষ্ট্ৰীয় শিক্ষা নীতি বুলি কোৱা যায় আমি দেখিছিলোঁ যে 1983 চনত যিখন শিক্ষা নীতি আছিল প্ৰায় 34 বছৰ সেই শিক্ষা নীতি চলি যোৱাৰ অন্তত এক প্ৰকাৰে আমি যদি চাওঁ তেতিয়াহ'লে এখন নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি আনিলে আৰু শিক্ষা নীতিৰ অধীনত এতিয়া ৰাজ্যৰ শিক্ষা ব্যৱস্থা চলিছে সমান্তৰালভাৱে যদি আমি চাওঁ তেতিয়াহ'লে প্ৰতিখন ৰাজ্যৰ শিক্ষা ব্যৱস্থা চলি আছে কিন্তু প্ৰশ্ন হৈছে যে ৰাষ্ট্ৰীয় যিখন শিক্ষা নীতি এই শিক্ষা নীতিখনে বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয়ত কেনেকুৱা এটা পৰ্যায়ৰ সৃষ্টি কৰিছে স্বাভাৱিকতে এই নীতিত শিক্ষাৰ্থীসকল কিমান দূৰ সন্তুষ্ট শিক্ষাৰ্থীসকলৰ স্নাতক ডিগ্ৰী 4 বছৰীয়া কৰা হ'ল আৰু বহু লানি সংশোধন হৈছে যথেষ্ট এক বিনিয়োগকাৰী নীতি বুলি ক'ব লাগিব এই বিনিয়োগকাৰী নীতিৰ ক্ষেত্ৰত অসমত কিমান সফল হৈছে অসমৰ মহাবিদ্যালয় বা বিশ্ববিদ্যালয়সমূহ কিমান সফল হৈছে এক প্ৰকাৰে প্ৰশ্ন উত্থাপন হয় বা চৰ্চা চলিছে যে শিক্ষক বা কলেজ শিক্ষকেই কওক বা আপুনি যি ধৰণৰ শিক্ষকৰ কথাকেই কওক শিক্ষক বা শিক্ষাৰ্থীৰ বাবে কৰবাত নহয় কৰবাত এই শিক্ষা নীতিয়ে দুমোজাত পেলাইছে নেকি এই ধৰণৰ চৰ্চাবিলাকৰ মাজলৈ আহিছোঁ যেহেতু শিক্ষা নীতিখনৰ লক্ষ্য আছিল যে দক্ষতা ভিত্তিক প্ৰযুক্তি নিৰ্ভৰ আৰু বিশ্বমানৰ কৰি তোলা হ'ব প্ৰতিগৰাকী শিক্ষাৰ্থীক এতিয়া প্ৰশ্ন হৈছে যে গৱেষক শিক্ষাৰ্থীসকলৰ পৰা আৰম্ভ কৰি বিদ্যালয় বা মহাবিদ্যালয়সমূহত সেই সুবিধাসমূহ কিমান পৰ্যাপ্ত কৰি তুলিব পাৰিছে এই নতুন শিক্ষা নীতিখনৰ অধীনত এই বিষয়টো চৰ্চাৰ মাজলৈ আনিছোঁ আৰু সমান্তৰালভাৱে আন এটা বিষয় চৰ্চাৰ মাজলৈ আনিব চাইছোঁ যে এই পৰ্যন্ত ৰাজ্যখনৰ প্ৰায় 3 মহাবিদ্যালয়ে পঞ্চম স্মাহিকৰ যি নামভৰ্তি বিনামূলীয়া নামভৰ্তি আছিলে এই মহাবিদ্যালয়সমূহক টকাসমূহ দিব পৰা নাই বছৰি 100 কোটি টকা চৰকাৰে বিনিয়োগ কৰে বিনামূলীয়া নামভৰ্তি কৰিলে কিন্তু তাৰ পিছতো এই টকা পইচা দিব পৰা নাই যাৰ বাবে 3 মহাবিদ্যালয়তে আৰ্থিক সংকটত ভুগিবলগীয়া হৈছে এই সমগ্ৰ বিষয় চৰ্চাৰ মাজলৈ আনিছোঁ মোৰ সৈতে আছে মোৰ বাওঁ চাইডে SFI অৰ্থাৎ ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যনৰ অসম ৰাজ্যিক কমিটিৰ সাধাৰণ সম্পাদক ৰাজীৱ মহন্ত স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মজিয়ালৈ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য অনিমেষ ভাগৱতী স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মজিয়ালৈ আৰু মোৰ সোঁ চাইডে আছে কৌশিক পাল দাস ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক মুখপাত্ৰ স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মজিয়ালৈ মই SFIৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ কিছু সময়ৰ পিছতে অসম জাতীয় পৰিষদৰ মুখপাত্ৰ আহি উপস্থিত হ'ব সুশান্ত কুমাৰ নাথ আৰু তাৰপিছত উৎপল চক্ৰৱৰ্তী আহিব সদৌ অসম জুনিয়ৰ কলেজ শিক্ষক কৰ্মচাৰী সন্থাৰ তেখেত সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে মই প্ৰথমে ৰাজীৱ মহন্তৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ ৰাজীৱ মহন্ত ৰাজ্যখনত আমি জানো এটা নতুন শিক্ষা নীতি চলি আছে অৰ্থাৎ ৰাষ্ট্ৰীয় শিক্ষা নীতি চলি আছে কিন্তু এনে সময়তে আপোনালোকে কিন্তু ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বিৰুদ্ধে বহুলানি আন্দোলন কৰিছে আৰু মষ্ট প্ৰবলি এতিয়াও আন্দোলন আপোনালোকে কৰি আছে যে আপোনালোকে আন্দোলন কৰি আছে কিয় কৰি আছে এই শিক্ষা নীতিখনে সঁচাকৈ শিক্ষক আৰু শিক্ষাৰ্থীক বিপদত পেলাইছে নেকি প্ৰথমটো প্ৰশ্ন আপোনালোকে জানিব বিচাৰিছোঁ ধন্যবাদ হয় প্ৰথম কথাটো হৈছে যে 2023 চনত এই চৰকাৰখনে অগণতান্ত্ৰিকভাৱে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত FOUGP আমাৰ মহাবিদ্যালয়সমূহত জাপি দিছিল অগণতান্ত্ৰিক কিয় আছিল কাৰণ কোনো ধৰণৰ শিক্ষক কোনো ধৰণৰ শিক্ষাৰ্থী তথা অংশীদাৰসকলৰ লগত কোনো ধৰণৰ আলোচনা বিলোচনা নকৰাকৈ স্বৈৰতান্ত্ৰিকভাৱে তাত জাপি দিয়া হৈছিল আৰু জাপি কি ভিত্তিত দিছিল কোনো ধৰণৰ আন্তঃগাঁথনি আছেনে নাই সেয়া কোনো তেওঁলোকে পৰীক্ষা কৰা নাছিল তাত টিচাৰ আছেনে নাই উপযুক্ত পৰ্যাপ্ত শিক্ষক শিক্ষয়িত্ৰী আছেনে নাই উপযুক্ত পৰ্যাপ্ত আন্তঃগাঁথনি আছেনে নাই উপযুক্ত গৱেষণাগাৰ আছেনে নাই এই গোটেই বিষয়সমূহ সম্পূৰ্ণৰূপে এলাগি কৰি পেলাই তেওঁলোকে আমাৰ গোটেই শিক্ষা খণ্ডটোৰ ব্যৱসায়ীকৰণ ব্যক্তিগতকৰণ আৰু কেন্দ্ৰীকৰণৰ কাৰণে এই গোটেই ব্যৱস্থাটো জাপি দিলে আৰু জাপি দিয়াৰ অন্তত আজি আমি কি দেখিছোঁ আজি শিক্ষাৰ্থীসকলে বিপাঙত পৰিছে কেনেকুৱা ধৰণৰ বিপাঙত পৰিছে এটা মূল কথাটো হৈছে তেওঁলোকে কি কৰিব এটা য'ত টিচাৰ নাই ক্লাছৰুম নাই আজি যেতিয়া আমাৰ যিটো ব্যৱস্থা চলি আছিল কি ব্যৱস্থা চলি আছিল 3 বছৰীয়া অৰ্থাৎ 6টা সেমিষ্টাৰ আছিল 6টা সেমিষ্টাৰৰ কাৰণে অসমৰ মহাবিদ্যালয়সমূহত অসমৰ বিশ্ববিদ্যালয়সমূহত পৰ্যাপ্ত আন্তঃগাঁথনি নাছিল ক্লাছৰুম নাছিল বহুত বিভাগ বিশেষকৈ মই নগাঁও কলিয়াবৰ মহাবিদ্যালয়ৰ ফিজিক্স ডিপাৰ্টমেণ্টত মাত্ৰ এজন স্থায়ী শিক্ষক আছে সেই 3 বছৰীয়া পাঠ্যক্ৰমৰ কাৰণে আমাৰ যিটো আন্তঃগাঁথনি আছিল সেইটো যথোপযুক্ত নাছিল তাৰ পাছত যেতিয়া তেওঁলোকে 4 বছৰীয়া কৰিলে আন্তঃগাঁথনি এটা 23ত তেওঁলোকে কৰিছিল আজি কিমান হ'ল 26 কিয় এখন সিলেবাছ নাই ল'ৰা ছোৱালী শিক্ষক শিক্ষয়িত্ৰীসকলে কিয় ক'ব পৰা নাই যে আমাৰ যিটো নতুন সেমিষ্টাৰ দুটা হ'ব যিটো 4 বছৰীয়া হ'ব সেই 4 বছৰত তেওঁলোকে কি পঢ়াব কিয় পাঠ্যক্ৰম নাই ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে আজি যিটো জিয়াটো ভুগিবলগীয়া হৈছে তাৰ ওপৰত ল'ৰা ছোৱালী বিপাঙত পৰিছে যে বহুত কলেজে কৈছে বহুত মানে কলেজৰ শিক্ষক শিক্ষয়িত্ৰীসকলে খুদ ছাত্ৰ ছাত্ৰীসকলক কৈছে যে তোমালোকে 4 বছৰীয়া এইটো কৰিব নালাগে স্নাতক বৰ্ষটো তোমালোকে ডাইৰেক্ট পিজিত যোৱা
কাৰণ তেওঁলোক নিজে বিপাঙত পৰি আছে গতিকে চৰকাৰখনৰ যিটো অগণতান্ত্ৰিক ইনফ্ৰাষ্ট্ৰাকচাৰ এই গোটেই বিষয়সমূহ ভালদৰে নাচাই লৈ পেলাই যেনেদৰে জাপি দিলে তাৰ ফলত আজি আমি জীয়াতু ভুগিবলগীয়া হৈছে মূল কথাটো হৈছে যে এৰোপ্লেনত চৰি ফুৰা নেতাই সাধাৰণ জনগণৰ দুখ কষ্ট বুজি নাপায় হিমন্ত বিশ্ব শৰ্মাৰ ল'ৰাই হিমন্ত বিশ্ব শৰ্মাৰ ছোৱালীয়েতো চৰকাৰী স্কুলত নপঢ়ে আমাৰ চৰকাৰী কলেজত নপঢ়ে কোনে পঢ়ে আমাৰ দৰে সাধাৰণ কৃষক শ্ৰমিকৰ সন্তানসকলে তাত পঢ়ে মধ্যবিত্তৰ সন্তানসকলে তাত পঢ়ে গতিকে তেওঁলোকৰ কাৰণে চৰকাৰখনৰ চিন্তা নাই তেওঁলোকৰ ল'ৰা ছোৱালী যেতিয়া নপঢ়ে গতিকে ৰাজহুৱা শৈক্ষিক ব্যৱস্থাটো কি হ'ব সেই বিষয়ে তেওঁলোকৰ কোনো ধৰণৰ মনোযোগিতা নাই আৰু সেইকাৰণে ৰণোজ পেগুৱে কি ক'লে ৰণোজ পেগুৱে কৈছে যে এইটো ইমান চিন্তা কৰিবলগীয়া বিষয় নহয় কাৰণ তেওঁলোকৰ এই গোটেই কেবিনেট মন্ত্ৰীকেইজনৰ ল'ৰা ছোৱালী পঢ়ে নেকি অসমৰ চৰকাৰী কলেজ মহাবিদ্যালয়ত গতিকে তাৰ কাৰণে জীয়াতু ভুগিবলগীয়া হৈছে আমাৰ দৰে সাধাৰণ দুখীয়া দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলে আৰু সেইকাৰণে আমি SFI প্ৰতিবাদ কৰিছোঁ আমি NEP-খন আহাৰ সময়ৰ পৰা 2015 চন যেতিয়া ড্ৰাফ্ট আহিছিল তাৰ পৰা আমি প্ৰতিবাদ সাব্যস্ত কৰি আহিছোঁ আৰু শেহতীয়াকৈ আমি বৰপেটাতো প্ৰতিবাদ কৰিলোঁ আৰু আমাৰ প্ৰতিবাদ থাকিব অতি সোনকালে চৰকাৰে আন্তঃগাঁথনি ভাল কৰিব লাগে আমাৰ দাবী এটাই যে তেওঁলোকে যেহেতু 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম 2023 চনত আনিলে গতিকে তেওঁলোকে ল'ৰা ছোৱালীৰ দায়িত্ব গ্ৰহণ কৰি পেলাই এজন ল'ৰাও এজনী ছোৱালীও যাতে শিক্ষাৰ পৰা বঞ্চিত নহয় 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমটো তেওঁ পঢ়িব পাৰে তাৰ কাৰণে অতি সোনকালে ইনফ্ৰাষ্ট্ৰাকচাৰ ঠিক কৰক শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি দিয়ক এই গোটেই দাবীসমূহ অতি সোনকালে মানি লৈ পেলাই ৰণোজ পেগুৱে আমাৰ দৰে ল'ৰা ছোৱালী যিসকল বিপাঙত পৰিছে বিপদত পৰিছে তেওঁলোকক ৰক্ষা কৰিব লাগিব এইটো আমাৰ একদম স্পষ্ট দাবী মই সুধিব বিচাৰিছোঁ যে ৰাষ্ট্ৰীয় শিক্ষা নীতিখনে প্ৰতিগৰাকী শিক্ষাৰ্থীকে বিশ্ব মানদণ্ডৰ গঢ়ি তুলিব বুলি কৈছে যে মানে এক প্ৰকাৰে বিশ্বৰ প্ৰেক্ষাপটত যাতে সেই মানে ছাত্ৰ ছাত্ৰীসকলে ফেৰ মাৰিব পাৰে প্ৰতিযোগিতা কৰিব পাৰে তেনেকুৱা এটা পৰ্যায়ত গঢ়ি তোলাৰ কথা কৈছে কিন্তু বিগ চেলেঞ্জটো কি আছে বিগ প্ৰত্যাহ্বান ডাঙৰ প্ৰত্যাহ্বানটো কি আছে চেলেঞ্জটো কি আছে মোক সুধিছে হয় বিশ্ব মানৱ সম্পদ গঢ়ি তোলাৰ কথা কৈছে শেহতীয়াকৈ যেতিয়া ডিজিটেলাইজেশ্যন হৈছিল গোটেই শিক্ষাটো ডিজিটেল কৰিম বুলি ক'লে যেতিয়া আমাৰ কৰোণা আহিল কোভিড আহিল তেতিয়া আমাৰ গুৱাহাটীৰ ল'ৰাই মোবাইল ফোন এটাৰ অভাৱত আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল বিশ্ব মানৱ সম্পদ NEP-ৰ জৰিয়তে নহয় কিমান ল'ৰা ছোৱালী আজি শিক্ষা পাই আছে আজি চৰকাৰী স্কুলত শেহতীয়াকৈ ৰিপৰ্ট কি আহিছে ৰিপৰ্ট আহিছে যে চৰকাৰী স্কুলত যোৱা 5টা বছৰত 6 লাখ শিক্ষাৰ্থী চৰকাৰী স্কুলৰ পৰা আঁতৰি গৈছে য'ত ল'ৰা ছোৱালী শিক্ষাই পোৱা নাই চৰকাৰী স্কুলত যাবই পৰা নাই চৰকাৰী স্কুলত আজি শৈক্ষিক মানদণ্ড কি হৈছে কলেজ বিশ্ববিদ্যালয়ৰ মানদণ্ড কি হৈ আছে উপযুক্ত গৱেষণাগাৰ নাই উপযুক্ত গ্ৰন্থাগাৰ নাই মানে লাইব্ৰেৰী নাই ইয়াৰ ল'ৰা ছোৱালী কেনেকৈ বিশ্ব মানৱ সম্পদ হ'বগৈ এই NEP-ৰ জৰিয়তে প্ৰথম কথাটো আমি বাৰে বাৰে কৈ আহিছিলোঁ যে আগতো আপোনাৰ NEP-এ চলি আছিল সেইখন আছিল কি আছিল নিউ এডুকেশ্যন পলিচি এতিয়া আহি গ'ল নেশ্যনেল এডুকেশ্যন পলিচি এই পলিচিখন আহাৰ আঁৰত তাৰ আগত আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছিল নে নাই সেই বিষয়ে ভালদৰে চাব লাগিছিল আজি গুৱাহাটী বিশ্ববিদ্যালয়ত 10টা বিভাগ কিয় কৰ্তন কৰিবলগীয়া হ'ল আজি কটন বিশ্ববিদ্যালয়ৰ নিচিনা এখন ঐতিহ্যমণ্ডিত ইউনিভাৰ্চিটি ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়ত কিয় PG এডমিশ্যন বন্ধ ৰাখিবলৈ তেওঁলোক বন্ধ কৰিছে কিয় বাধ্য হ'ল কাৰণ ইনফ্ৰাষ্ট্ৰাকচাৰ নাই টিচাৰ নাই গতিকে প্ৰথমতে মৌলিক সমস্যাকেইটা প্ৰথমতে যদি আমি শিপাডাল নধৰোঁ যদি আমাৰ মূল সমস্যাটো ক'ত সেই বস্তুটো যদি আমি ভালদৰে নাচাওঁ আমি যদি ভালদৰে তাক সেইটো সমাধান কৰিবলৈ চেষ্টা নকৰোঁ তেতিয়া এনেকুৱা ধৰণৰ হ'ব আৰু মই এটা কথা কৈ দিওঁ যে বিশ্ব মানৱ সম্পদ হিচাপে আমাৰ শৈক্ষিক ব্যৱস্থাটোৱে যদি কাৰোবাক গঢ় দিব লাগে তাৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় বিষয়টো হৈছে যে আমি চৰকাৰী আমাৰ স্কুল কলেজবিলাক আমি ইনফ্ৰাষ্ট্ৰাকচাৰ কেনেকৈ ভাল কৰিম তাৰ লগত চৰকাৰে আমাৰ কলেজবিলাকত আমাৰ বিশ্ববিদ্যালয়বিলাকত ফাণ্ড কেনেদৰে বিনিয়োগ কৰিছে আমি সেইকাৰণে SFI কি দাবী কৰি আহিছিলোঁ যে আমাৰ GDP-ৰ 6% কেন্দ্ৰীয় বাজেটৰ 10% ৰাজ্যিক বাজেটৰ 30% শিক্ষাখণ্ডত বিনিয়োগ কৰিব লাগিব কিমান বিনিয়োগ কৰা হৈ আছে গুৱাহাটী বিশ্ববিদ্যালয়ত কিমান টকাৰ ফাণ্ড তেওঁলোকে এতিয়ালৈকে মুকলি কৰি দিয়া নাই গতিকে মূল কথাটো হৈছে যে এওঁলোক এই চৰকাৰখনৰ নীতিটো কি এই চৰকাৰখনৰ নীতিটো হৈছে হিমন্ত বিশ্ব শৰ্মাৰ BJP নেতৃত্বাধীনে চৰকাৰখনৰ নীতিটো হৈছে কেনেদৰে ৰাজহুৱা শৈক্ষিক ব্যৱস্থাটো ধ্বংস কৰিব পৰা যায় যাতে শিক্ষাক পণ্য বজাৰৰ পণ্যলৈ ৰূপান্তৰ কৰিব পৰা যায় আৰু ৰিণিকী ভূঞা শৰ্মাৰ স্কুলখন কেনেদৰে তাত মানে শিক্ষাৰ গোটেই বস্তুটো শিক্ষা বিষয়বস্তুটো বজাৰৰ পণ্যলৈ ৰূপান্তৰ কৰি কেনেদৰে মুনাফা লুটিব পৰা যায় সেইটো এওঁলোকৰ পলিচি নিশ্চয় কৌশিক পাল আপোনাৰ মন্তব্য ল'ম যে NEP-য়ে সমগ্ৰ শিক্ষা ব্যৱস্থাত পৰিৱৰ্তন আনিব বুলি কৈছে কিমান দূৰলৈ সক্ষম হৈছে সঁচা অৰ্থত কোৱাৰ দৰে বাওঁপন্থী ছাত্ৰ সংগঠনে দাবী কৰাৰ দৰে এনেকুৱা ধৰণৰ পৰিৱেশ হৈ আছে হয় এটা চাওক নিমেশ দা কথাটো এনেকুৱা NEP যিটো আনা হৈছে আমাৰ নেশ্যনেল এডুকেশ্যন পলিচি এইটো অকল চৰকাৰী খণ্ডৰ বিদ্যালয় বা হেৰিৰ কাৰণে অনা হোৱা নাই যেতিয়া আপোনাৰ নতুন পলিচিটো লাগু হ'ব ই কোনো চৰকাৰী বেচৰকাৰী হিচাপত নাথাকে ই সমগ্ৰ দেশতে একেলগে লাগু হ'ব আৰু যিটো ষ্ট্ৰাকচাৰত বনোৱা হৈছে সেই ষ্ট্ৰাকচাৰটো আপোনাৰ তেতিয়া আৰু প্ৰাইভেট গভৰ্ণমেণ্ট তেনেকুৱা বুলি ডিফাৰেঞ্চিয়েটটো নাথাকিব দ্বিতীয় কথা হৈছে এইটো হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অনা বস্তু নহয়
এইটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অনা বস্তু নহয় এইটো হৈছে যিটো শিক্ষানীতি এটা এখন দেশৰ যেতিয়া শিক্ষানীতি নিৰ্ধাৰণ হয় সেই শিক্ষানীতিটো কিন্তু দেশখনৰ যি মুৰব্বী থাকে দেশৰ যি চৰকাৰ থাকে মানে চেন্ট্ৰেলৰ যি আমাৰ কেন্দ্ৰীয় চৰকাৰ থাকে তেওঁলোকে এইটো নিৰ্ণয় কৰে কেন্দ্ৰীয় চৰকাৰে নিৰ্ণয় কৰে যে ইয়াক কেনেকৈ নিয়া হ'ব কি ধৰণে নিয়া হ'ব গতিকে তাত এখন চৰকাৰ মানে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী এগৰাকীক ব্যক্তিগতভাৱে আৰু তেওঁৰ পত্নীক ব্যক্তিগতভাৱে আক্ৰমণ কৰাটো মই ভাবোঁ এইটো সমীচীন নহয় ইয়াৰ পিছত আহিছোঁ চাওক নেশ্যনেল এডুকেশ্যন পলিচিটোৰ ক্ষেত্ৰত হয় কিছুমান ক্ষেত্ৰত আমি মানিছোঁ যে ইয়াত হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত ইনফ্ৰাষ্ট্ৰাকচাৰৰ দৰকাৰ আছে কিন্তু ইয়াৰ লগতে আমি এইটোও চাব লাগিব যে আমি অকল সেই হায়াৰ এডুকেশ্যন এতিয়া যিখিনি ষ্টুডেণ্টে পাইছে সেইখিনিৰ ফালে অকল চাই থাকিলে নহ'ব আমি লগতে এইটোও চাব লাগিব যে আমাৰ যি নৱপ্ৰজন্ম যি উঠি অহা প্ৰজন্ম যোনে আজি নতুনকৈ স্কুলত যাব কোনোবাই আজি অ আ ক খ শিকিবলৈ আৰম্ভ কৰিব বা প্ৰি স্কুলত যাব সেই ছাত্ৰ ছাত্ৰীখিনিয়েও যাতে স্কুলত যেতিয়া এডমিশ্যন ল'ব তেওঁলোকে যাতে এই নতুন শিক্ষানীতিৰ আওতাত আহে আৰু তেওঁলোকৰ যাতে যিটো সমস্যা আগৰ ষ্টুডেণ্টখিনিয়ে ভুগিছিলে তেওঁলোকে নাপায় আৰু তেওঁলোকৰ যি মানে ভৱিষ্যতটো যাতে সুৰক্ষিত হয় তেওঁলোকক এটা নতুন ছিষ্টেমত গঢ় দিব পৰা যায় এতিয়া চাওক নতুন এই যে NEP হয় NEPৰ মেইন যিটো উদ্দেশ্য তাৰ দুটাই উদ্দেশ্য হৈছে এটা হ'ল যে নলেজ স্পেচ এখন ভাইব্ৰেণ্ট ছ'চাইটি আমি গঢ় দিয়া এখন মানে আপোনাৰ জ্ঞান সমৃদ্ধ এখন মানে সমাজ আমি গঢ় দিয়াটো এইটো হ'ল এটা লক্ষ্য দ্বিতীয় লক্ষ্যটো হ'ল যে আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে NEPত পঢ়া শুনা কৰিব বা অধ্যয়ন কৰিব তেওঁলোকক এমপ্লয়াৰ মানে যোনে চাকৰি হেৰি কৰিব পাৰিব মানে ক্ৰিয়েট কৰিব পাৰিব আৰু নহ'লে বা এমপ্লয়েবল যোনে চাকৰিৰ বাবে যোগ্য হ'ব তেনেকুৱা এটা মানে হেৰি গঢ় দিয়া মানৱ সম্পদ গঢ় দিয়া গঢ় দিয়া গতিকে এই যি দুটা লক্ষ্য আছে এই দুটা লক্ষ্যৰ প্ৰতি মানে নজৰ ৰাখি পেলাই কেন্দ্ৰীয় চৰকাৰে বৰ্তমান এই NEPখন আনিছে বহুত চিন্তা ভাৱনাৰ পিছত এই NEP অনা হৈছে প্ৰায় ৩৫ বছৰৰ পিছত দেশত ভাৰতত এই শিক্ষানীতিৰ এটা আমূল পৰিৱৰ্তনৰ দিশে গৈ আছে নিশ্চয়কৈ যেতিয়া আপোনাৰ এটা চেঞ্জ হয় যিকোনো পৰিৱৰ্তন আপুনি যেতিয়া দেখিব আৰম্ভণিতে ইনিচিয়েল ষ্টেজত তাত অকমান অসুবিধা হেৰি থাকিব সেইটো আছে মই তাতে নুই নকৰোঁ যে একেবাৰে সম্পূৰ্ণ আমাৰ গোটেইখিনি ৰেডি হৈ আছে আৰু আমি আহিছোঁ কিন্তু সেইখিনি আখুৱাহ দূৰ কৰিব পৰা যাব অনাগত দিনত সেইখিনিৰ ওপৰত নিশ্চয়কৈ চৰকাৰে কাম কৰিব আৰু এই ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত ইতিমধ্যে মই বিশেষকৈ অসমৰ ক্ষেত্ৰত কৈছোঁ অসমৰ ক্ষেত্ৰত চৰকাৰী বিদ্যালয়সমূহত যি ধৰণে এতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰি গৈ আছে আমি দেখিছোঁ হয়তো আপোনালোক সকলোৱে দেখিছে নিজৰ নিজৰ স্থানীয় এলেকাত যদি চাই আমাৰ যিসমূহ আগতে হাইস্কুল আছিলে সেই হাইস্কুলসমূহক খুব সুন্দৰকৈ নতুনকৈ গঢ় দি পেলাই তাক হাই ছেকেণ্ডেৰীলৈকে উন্নতকৰণ কৰা হৈছে লগতে তাৰ যিটো পুৰণি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে সেইটো সলনি কৰি পেলাই নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ বনাই থকা হৈছে তেনেকুৱা ধৰণে গাঁৱে ভূঞে বহুত জেগাত এই ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাম চলি আছে চাহ বাগানত আমি নতুনকৈ স্কুল নিৰ্মাণ কৰি আছোঁ তেনেকুৱা ধৰণে ভিতৰুৱা অঞ্চলসমূহতো আমাৰ এই কামটো আৰম্ভ হৈছে চ' এই বস্তুতে কিছু সময় ল'ব কিন্তু ই NEPয়ে এক আমূল পৰিৱৰ্তন আনিব আৰু বিশ্বমানৰ মানে মানৱ সম্পদ গঢ় দিয়াত ই নিশ্চয়কৈ ভূমিকা ল'ব নিশ্চয় মই অনিমেষ ভাগৱতী এটা মন্তব্য লওঁ অনিমেষ ভাগৱতী যে এই NEPৰ ফলত কি হৈছে কেনেকুৱা ধৰণৰ সমস্যা আহি পৰিছে সঁচা অৰ্থত 1986ৰ শিক্ষানীতিতকৈ এখন কিমান শক্তিশালী নীতি এই ছাত্ৰ শিক্ষকৰ মাজত এটা সাংঘাতিক ধৰণৰ এটা সমন্বয় সৃষ্টি কৰি শৈক্ষিক বাতাবৰণটোক আগুৱাই নিব পাৰিছেনে নাই নে ক'ৰবাত বিফল হৈছে হয় ইতিমধ্যে আলোচনা কোৱা হৈছে যে 2023 চনত প্ৰথমবাৰৰ কাৰণে অসমত NEP লাগু কৰা হ'ল 2020 চনত যেতিয়া NEP আহিলে তাৰ পাছত 23 চনৰ পৰা অসমত আৰম্ভ হ'ল NEP প্ৰথমটো বেটছ আৰু বিশেষকৈ NEP অহাৰ পাছত অনিমেষ দা এটা কথা চাব লাগিব আমি স্কুল পৰ্যায়ত যেনেদৰে আগবাঢ়িব পাৰিছোঁ কিন্তু উচ্চ শিক্ষাৰ ক্ষেত্ৰত এটা ভয়ংকৰ পৰিৱেশে বিৰাজ কৰিছে আৰু যিটোৰ ফলত আজি মানসিক চাপত আছে ছাত্ৰ ছাত্ৰীসকল এটা কথা আমি চাব লাগিব 2023 চনত প্ৰথমটো বেটছ যেতিয়া ভৰ্তি হ'ল আজি সেই বেটছটোৱে ষষ্ঠ ষান্মাসিকৰ পৰীক্ষা দিলে অৰ্থাৎ তিনিটা বৰ্ষ সমাপ্ত কৰিলে তিনিটা বৰ্ষলৈকে মহাবিদ্যালয়সমূহত আমাৰ চলি আছিলে কিন্তু এইবাৰ যেতিয়া সপ্তম আৰু অষ্টম দুটাকৈ ষান্মাসিকৰ বাবে সাজু হ'ব লগা হ'ল তেতিয়াই কলেজবিলাকত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হ'ল ইতিমধ্যে কিহৰ কাৰণে হৈছে হাহাকাৰ পৰিৱেশৰ সৃষ্টিৰ মূল কথাটোৱে হ'ল যে আন্তঃগাঁথনি অসমৰ কলেজ
কলেজসমূহত আন্তঃগাঁথনি যদিও ইতিমধ্যে তেখেতে কৈছে যে বিদ্যালয়ত বিভিন্ন বিল্ডিং আহিছে, ডাঙৰ ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আহিছে, কিন্তু প্ৰকৃত অৰ্থত আমাৰ কলেজসমূহত সেই আন্তঃগাঁথনিসমূহ গঢ় লৈ উঠিছে নে নাই। আৰু আটাইতকৈ ভয় লগা আৰু আটাইতকৈ আজিৰ দিনৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে শিক্ষক নিযুক্তি, মানে শিক্ষকৰ অভাৱ আছে। শিক্ষকৰ অভাৱ। আজি দুটাকৈ ষান্মাসিক যেতিয়া বৃদ্ধি হ'ল, আপুনি চাব এখন কলেজত যদি 10টা বিভাগ থাকে, সেই 10টা বিভাগৰ কাৰণে এটা ষান্মাসিক বাঢ়ি যোৱাৰ লগে লগে 10টাকৈ নতুন শ্ৰেণীকোঠা লাগিলে। সেই শ্ৰেণীকোঠাসমূহ কোনো সুবিধা আজিলৈকে দিয়া হোৱা নাই। তাৰোপৰি 10জনকৈ অতিৰিক্ত শিক্ষক লাগিলে প্ৰতিটো বিভাগত, যি সময়ত কোনো বিভাগত এজন বা দুজন স্থায়ী শিক্ষকেৰে চলি আছে আৰু বাকীবোৰ ঠিকাভিত্তিক শিক্ষকেৰে চলি আছে। আৰু বিশ্ববিদ্যালয়সমূহত মেক্সিমাম আমি দেখিবলৈ পাওঁ যে গৱেষক ছাত্ৰ ছাত্ৰীৰ দ্বাৰা পাঠ্যক্ৰম তেখেতসকলে চলাই আছে। সেই সময়ত গৱেষক ছাত্ৰৰ দ্বাৰা তেওঁলোকে এই ক্লাছসমূহ চলাই আছে ষান্মাসিকৰ। সেই সময়ত দুটাকৈ অতিৰিক্ত ষান্মাসিক, অৰ্থাৎ যিটো এটা বছৰ 4টা বছৰ সপ্তম আৰু অষ্টম যেতিয়া জাপি দিয়া হ'ল, তাৰ ফলত কি হ'ল, ছাত্ৰ ছাত্ৰীসকল এতিয়া অনিশ্চয়তাত ভুগিব লগা হৈছে, মানসিকভাৱে যথেষ্ট উদ্বিগ্ন হৈ পৰিছে। ভুগিব লগা হৈছে যে শিক্ষক নাই নেকি। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে শিক্ষকৰ অভাৱ। আৰু আপুনি চাব, আপুনি যে ইতিমধ্যে বহু কলেজত ইতিমধ্যে আৰম্ভ কৰিছে যে তেওঁলোকে 2023ত যেতিয়া নামভৰ্তি কৰিছিল 4 বছৰীয়া পাঠ্যক্ৰম ল'ম বুলিয়ে আৰম্ভ কৰিছিলে, কিন্তু বহু কলেজে এতিয়া তেওঁলোকক বাধ্যতামূলকভাৱে 3 বছৰতে পাঠ্যক্ৰম সামৰিবলৈ ছাত্ৰ ছাত্ৰীসকলক বাধ্যতামূলকভাৱে ছুটি দিব বিচাৰিছে, বাধ্যতামূলকভাৱে এই সামৰণি কৰাব বিচাৰিছে। কিন্তু এয়া ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি চৰম অন্যায়। আমি ছাত্ৰ সন্থাই এই কথাটোৱে দাবী কৰিছোঁ, যিহেতু 2023 চনত NEP আৰম্ভ কৰিলে আৰু 23 চনত ছাত্ৰ ছাত্ৰীসকলক 4 বছৰীয়া পাঠ্যক্ৰমৰ কাৰণে নামভৰ্তি কৰালে, গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে 4 বছৰীয়া পাঠ্যক্ৰম সমাপ্ত কৰিব বিচাৰে তেখেতসকলক পাঠ্যক্ৰম সমাপ্ত কৰিবলৈ সুবিধা দিবই লাগিব। আৰু সেই সুবিধা নিদিলে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি চৰম অন্যায় কৰা হ'ব। এতিয়া কেৱল আন্তঃগাঁথনি আৰু শিক্ষকৰ যি ভয়াৱহ এই পৰিৱেশৰ মাজত গিনিপিগ হৈ আছে এই ছাত্ৰ ছাত্ৰীসকল। এই 2023 চনৰ যিটো বেটছ, এই বেটছটো গিনিপিগ বেটছ হিচাপে বহুতে ক'বলৈ আৰম্ভ কৰিছে। অৰ্থাৎ তেওঁলোকৰ ওপৰত যেন পৰীক্ষামূলকভাৱেহে এই NEPখন জাপি দি চৰকাৰে মূল্যাংকন কৰিবলৈ আৰম্ভ কৰিছে। গতিকে আমি এটা কথা চাব লাগিব, প্ৰথম অৱস্থাত বিভিন্ন কোনোবা এটা নীতিয়ে যেতিয়া আমি লাগু কৰিবলৈ হয়, নীতি আৰু বাস্তৱিকতাৰ মাজত যথেষ্ট পাৰ্থক্য থাকে। গতিকে সময়ৰ লগে লগে হয়তো আমি আশাবাদী যে উচ্চ শিক্ষাত এই কেৰুণসমূহ আঁতৰিব, কিন্তু এই যে পৰিকল্পনাবিহীনভাৱে এই নীতিটো প্ৰয়োগ কৰা হৈছে। পৰিকল্পনাবিহীন কোনো নীতি নাই, স্পষ্ট নিৰ্দেশনা নাই। আজিলৈকে উচ্চ শিক্ষা বিভাগে 23 চনতে যিহেতু নতুন বেটছটো হ'ল, তাৰপিছত 3টা বছৰ সময় পালে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ স্পষ্ট নীতি তেওঁলোকে প্ৰস্তুত কৰি উলিয়াব নোৱাৰিলে, যাৰ ফলত আজি এই বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হ'ব লগা হৈছে আৰু ছাত্ৰ ছাত্ৰীসকল ইয়াৰ বলি হ'ব লগা হৈছে। এতিয়াতো বিশ্ববিদ্যালয়তো এডমিশ্যন ল'ব পাৰে, তেনেকুৱা কৰি দিয়াৰ কাৰণে কলেজৰ পৰা যোৱাখিনি ফিউচাৰ পঢ়া শুনাৰ ক্ষেত্ৰত অসুবিধা আহিব নেকি? নিশ্চয়কৈ। এতিয়া এটা কথা ইতিমধ্যে ৰাজীৱ মহন্তই কৈছিলে যে কটন বিশ্ববিদ্যালয় অসমৰ প্ৰথমখন শিক্ষানুষ্ঠান, তাত এইবাৰ 7টা মাত্ৰ বিভাগত মাষ্টাৰ ডিগ্ৰী এডমিশ্যন হ'ব। 30টা বিভাগৰ 7টাত হ'ব, 23টা বিভাগত মাষ্টাৰ ডিগ্ৰী এডমিশ্যন নহয়। কাৰণ চতুৰ্থ বছৰৰ ছাত্ৰ ছাত্ৰীসকল যিহেতু আহিলে, চতুৰ্থ বছৰৰ ছাত্ৰ ছাত্ৰীসকল অহাৰ কাৰণে এতিয়া এই মাষ্টাৰ ডিগ্ৰীৰ যিটো এডমিশ্যন 2 বছৰীয়া মাষ্টাৰ ডিগ্ৰী, সেইটো 7টা বিভাগৰ বাহিৰে বাকী কেইটা বিভাগত নহয়। কিন্তু যিসমূহ মূল কাৰণটো কি বুলি কৈছে, সেইটো এটা পৰিকল্পনাহীনভাৱে যিহেতু তেওঁলোকে জাপি দিলে, তাৰ ফলত শিক্ষকৰ নিযুক্তি আজি 2টা বছৰ ধৰি বন্ধ হৈ আছে। আপুনি চাব, শিক্ষক নিযুক্তিৰ নামত এখন ৰিক্ৰুইটমেণ্ট বৰ্ড তেওঁলোকে কৰি এটা শিক্ষক নিযুক্তিৰ এটা পৰিৱেশ, নতুন এটা পদ্ধতি আনিব বিচাৰিলে। তাৰ ফলত কি হ'ল, যোৱা 2টা বছৰে কোনো ধৰণৰ শিক্ষক নিযুক্তি দিয়া নহ'ল। অৰ্থাৎ আগৰ শিক্ষকৰ যি খালী পদবীসমূহ এতিয়াও পূৰণ কৰিব পৰা নাই, তাৰ উপৰি 2টা বছৰ শিক্ষক নিযুক্তি বন্ধ কৰি ৰখা হ'ল। তাৰ ওপৰত NEP জাপি দিয়া হ'ল। আৰু আজি তাৰ ফলত কি হ'ল, ছাত্ৰ ছাত্ৰীসকল আজি দুমোজাত ছাত্ৰ ছাত্ৰীসকলে 3টা বছৰ য'ত কলেজসমূহে এৰি দিব বিচাৰিছে, সেইসমূহে বিশ্ববিদ্যালয়ত আহি ক'ত পঢ়িব? যদি বিশ্ববিদ্যালয়সমূহে তেওঁলোকৰ ডিপাৰ্টমেণ্টসমূহত এডমিশ্যন নিদিয়ে, তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল উচ্চ শিক্ষাৰ ক্ষেত্ৰত ইয়াতেই বাধাৰ মানে মই সেইকাৰণে কৈছোঁ যে শিক্ষক আৰু শিক্ষাৰ্থীৰ
বাবে NEP-খন ক'ৰবাত নহয় ক'ৰবাত বৃহৎ প্ৰত্যাহ্বানো হৈছে নিশ্চয়কৈ আৰু এটা কথা মই আপোনাৰ পৰৱৰ্তী মন্তব্য ল'ব অনিমেষ মই জাতীয় পৰিষদৰ সুশান্ত কুমাৰ নাথে প্ৰথমটো প্ৰতিক্ৰিয়া আপোনাৰ জানিব বিচাৰিম যে ইয়াত মেৰিটছ কি দেখিছে ডিমেৰিটছ কি দেখিছে অৰ্থাৎ ভাল গুণ কি দেখিছে বেয়া গুণ কি দেখিছে যে ৰাষ্ট্ৰীয় শিক্ষানীতিখন অসমৰ প্ৰেক্ষাপটত কিমান দূৰ মূল্যাংকন হৈছে বা কিমান দূৰলৈ সফলতাৰ গতিৰে আগবাঢ়িব পাইছে এই গোটেই ৰাষ্ট্ৰীয় শিক্ষানীতিৰ যিখন আইন আহিলে 2020 চনত এটা কথা আমাৰ ইয়াত ডিমত নাই যে এইখন অসমৰ বা ভাৰতবৰ্ষৰ গোটেই শিক্ষা ব্যৱস্থাটোক এটা সুন্দৰ দিশ দিবলৈ বা এটা নতুন বাতাবৰণ আনিবলৈ এই আইনখন অনা হৈছিলে আৰু এই আইনখন ইতিমধ্যে প্ৰণয়ন কৰা হৈছে কিন্তু বাস্তৱৰ ক্ষেত্ৰত এটা বস্তু দেখিবলৈ পোৱা হ'ল যিটো আমাৰ বাস্তৱ প্ৰতিচ্ছবি গোটেই ভাৰতবৰ্ষতে এই বাস্তৱ প্ৰতিচ্ছবিটোক আইনখনৰ লগত ক'ৰবাত বাস্তৱৰ প্ৰতিচ্ছবিটোক ক'ৰবাত মানে নজ্জাত কৰা হ'ল আজি আপুনি চাব ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত অসমকে ধৰি বিহাৰ উত্তৰ প্ৰদেশ যিবিলাক পিছপৰা ৰাজ্য আছে শিক্ষাৰ দিশত সেই ৰাজ্যবিলাকত নতুন শিক্ষানীতি অৰ্থাৎ NEP-ৰ ফলত যি ফলপ্ৰসূ এটা ৰিজাল্ট আহিব লাগিছিলে শিক্ষাৰ্থী যেনেদৰে মানে লাভ গোটেই ব্যৱস্থাটোত এটা বিভিন্ন ধৰণৰ তেওঁলোকে লাভৰ সন্মুখীন হ'ব লাগিছিলে শিক্ষা ব্যৱস্থাটো অধিক উন্নত হ'ব লাগিছিলে সেইবিলাক হোৱা নাই আপুনি চাব আজি ইতিমধ্যে এটা কথা কোৱা হৈছে বেলেগৰ কথা বাদ দিলোঁ বেলেগ ৰাজ্যৰ কথা বাদ দিলোঁ অসমৰ মুখ্যমন্ত্ৰী যিখন কলেজ বিশ্ববিদ্যালয়ৰ পৰা পঢ়ি আহি আজি মুখ্যমন্ত্ৰী হ'ল অসমৰ ৰাজনীতিত প্ৰায় 80-90% ছাত্ৰ যিখন বিশ্ববিদ্যালয়ৰ পৰা আহি আজি অসমৰ ৰাজনীতিত আছে সেইখন বিশ্ববিদ্যালয় আজি কি দুৰৱস্থা হৈছে আজি বিভিন্ন বিভাগ বন্ধ কৰি দিব লগা হৈছে কোনোবাখিনিত বিশ্ববিদ্যালয়খনে আগবাঢ়িও থমকি ৰ'ব লগা হৈছে গুৱাহাটী বিশ্ববিদ্যালয় কটন বিশ্ববিদ্যালয় দুয়োখনে ইয়াৰ বিপৰীতে আপুনি এটা চাব অতি ভয়ানকভাৱে এই ৰাষ্ট্ৰীয় শিক্ষানীতি গোটেই আইনখনৰ ভিতৰত এটা কথা আমি সকলোৱে হয়তো যদি গুৰুত্ব সহকাৰে লওঁ বা ৰাজ্য চৰকাৰখনে যদি এই সমস্যাবিলাক সমাধান কৰিবলৈ উঠি পৰি লাগে তেতিয়া ভাল হ'ব আজি অসমত জনজাতীয় শিক্ষকসকলৰ অভাৱ হৈছে জনজাতীয় পাঠ্যক্ৰম যিসকল আমাৰ জনজাতীয় শিক্ষকৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে পাঠ্যক্ৰম থাকিব লাগে সেই পাঠ্যক্ৰম আজি পৰ্যাপ্ত অনুসৰি নাই শিক্ষক নাই পাঠ্যক্ৰম নাই তাতোতকৈ দুখ লগাজনক কথা হৈছে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ দৰে এখন আইন অসম তথা ভাৰতবৰ্ষত লাগু কৰাৰ মানে গোটেই কাৰ্যকৰী কৰাৰ আগতে শিক্ষাৰ দুৰৱস্থাটো মানে ভালদৰে কৰি ল'ব লাগিছিলে দুৰৱস্থাটো নাইকিয়া কৰি ল'ব লাগিছিলে আজি বিদ্যালয়ত শৌচাগাৰ নাই বিদ্যালয়ত খোৱা পানী নাই ছাত্ৰ ছাত্ৰী ঘৰৰ ভিতৰত বহি থাকিলে আকাশ দেখা এটা পৰিৱেশ শিক্ষক নাই তাতোতকৈ আচৰিত কথাটো হ'ল যি এমালগেমেশ্যন এই গোটেই চৰকাৰখনে সকলো ৰাজ্যতে এমালগেমেশ্যনৰ নামত বিদ্যালয়সমূহ একত্ৰীকৰণৰ নামত তেওঁলোকে 2-3খন বিদ্যালয় মিলাই একত্ৰীকৰণ কৰিছে ইয়াৰ ফলত কিন্তু ভয়াৱহভাৱে আজি ড্ৰপ আউটৰ সংখ্যা বাঢ়িছে আজি গভৰ্ণমেণ্টে ড্ৰপ আউট কমিছে বুলি কৈছে নাই ড্ৰপ আউটৰ সংখ্যা বাঢ়িছে আজি আপুনি গাঁও অঞ্চললৈ যাওক আমাৰ গাঁওখনতে অন্য গাঁৱৰ কথা বাদ দিলোঁ আমাৰ গাঁওখনতে ওচৰৰ স্কুলখনলৈ গৈ থকা ল'ৰাটো বা ছোৱালীজনীয়ে স্কুলখন দূৰত হোৱাৰ কাৰণে কোনোবাখিনিত তেওঁলোকে যাবলৈ বন্ধ কৰি দিছে আজি ড্ৰপ আউটৰ সংখ্যা বাঢ়িছে আজি আপুনি যাতায়াতৰ ব্যৱস্থা চাওক আজি বেলেগ বাদেই দিলোঁ আপোনালোকৰ নিউজতে দেখাই আছে যে নদী পাৰ হৈ মানে অন্য কাপোৰ পিন্ধি গামোচা পিন্ধি বা বেলেগ কাপোৰ পিন্ধি নদী পাৰ হৈ কণ ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়লৈ যাব লাগে এনে এটা পৰিৱেশ সেই পৰিৱেশত আপুনি নতুন শিক্ষানীতিৰ ফলপ্ৰসূ এটা আপুনি কেনেকৈ মানি ল'ব ইয়াৰ বিপৰীতে আপুনি এটা চাব যদিও কোঠাৰী আয়োগৰ আছিলে এই গোটেই বিষয়বস্তুটো যে GDPৰ 6% নতুন শিক্ষানীতিয়ে তেওঁলোকে গোটেই শিক্ষানীতিটোত প্ৰয়োগ কৰিব কিন্তু আজি 6% GDPৰ 6% প্ৰয়োগ কৰিব লাগে এই কোঠাৰী আয়োগৰ গোটেই সেই যিটো মানে চেপ্টাৰ আছিলে সেই চেপ্টাৰটো নতুন শিক্ষানীতিয়ে লৈ আনি আজি আপুনি চাওক ইয়াৰ আগৰ বিত্তীয় বৰ্ষকেইটাত শিক্ষাবৰ্ষকেইটাত 3 পৰা 4% ওপৰত এই চৰকাৰখন যাব মানে বৃহৎ বিনিয়োগ নহ'ল নাই হোৱা বৃহৎ বিনিয়োগটো বাদ দিয়ক একেবাৰে বিনিয়োগ হোৱা নাই আৰু বিনিয়োগ হ'ব কেনেকৈ যিখন চৰকাৰে ছাত্ৰ ছাত্ৰীৰ আপুনি ৰবৰ পেঞ্চিলৰ পৰা ধৰি সাধাৰণ 10 টকীয়া নোটবুক এখনলৈকে টেক্স লগায় যিখন চৰকাৰে ছাত্ৰ ছাত্ৰীৰ 10 টকীয়া কলমটোলৈকে টেক্স লগায় সেই চৰকাৰখনে সেই কেন্দ্ৰীয় চৰকাৰখনে ৰাজ্য চৰকাৰখনে ছাত্ৰ ছাত্ৰীৰ হিতৰ কাৰণে কেনেকৈ কাম কৰিব আৰু এটাও আপুনি চাব আজি বিনামূলীয়া নামভৰ্তিৰ কাৰণে ৰাজ্যত মানে 30 কোটিতকৈ অধিক টকা ৰাজ্য চৰকাৰে দিব লগা আছে আজি বিনামূলীয়া নামভৰ্তিৰ টকাখিনিয়ে যদি বিদ্যালয়ক দিব পৰা নাই মহাবিদ্যালয়ক দিব পৰা নাই তেনে পৰীক্ষা পৰিপ্ৰেক্ষিতত নতুন শিক্ষানীতিয়ে কেনেধৰণে কাম কৰিব এই কথা বতৰাবিলাক আছে আজি শিক্ষামন্ত্ৰীয়ে নিজে অসহায় স্বীকাৰোক্তি কৰিছে হয় 30 কোটি টকা আমি বিদ্যালয় মহাবিদ্যালয়ক নতুন আমাৰ এই গোটেই বিনামূলীয়া নামভৰ্তিৰ কাৰণে দিব লগা আছে কিন্তু শিক্ষামন্ত্ৰী মহোদয় এই কথা কোৱা নাই আজি প্ৰায় 3-4 মাহ হৈ গ'ল ছাত্ৰ ছাত্ৰীয়ে কিতাপ হাতত পোৱা নাই ইউনিফৰ্ম হাতত পোৱা নাই
গতিকে এই সমস্যাবিলাক সমাধান হ'ব লাগিব প্ৰাথমিক পৰ্যায়ত যিবিলাক আমাৰ মৌলিক সমস্যা আছে সেই সমস্যাবিলাক সমাধান হ'ব লাগিব হয় নতুন শিক্ষানীতি আমাক লাগে শিক্ষাৰ সুদূৰ প্ৰসাৰী হ'ব লাগে আমেৰিকা লণ্ডনৰ দৰে আমাৰ ছাত্ৰ ছাত্ৰীয়ে ফেৰ মাৰি বিশ্বৰ বুকুত ফেৰ মাৰিব পৰাকৈ আমাৰ ছাত্ৰ ছাত্ৰীয়ে শিক্ষা পাব লাগিব আমাৰ শিক্ষকসকল আজি শিক্ষকসকলৰ কথাটো আপুনি চাওক শিক্ষকসকলক যিকোনো কামত ব্যৱহাৰ কৰা হয় চৰকাৰখনে ভাবে যে শিক্ষকসকল ছুপাৰ হিৰো শিক্ষকে সকলো কাম কৰিব শিক্ষকে নিৰ্বাচনত অংশগ্ৰহণ কৰিব শিক্ষকে আপোনাৰ অম্বুবাচী মেলাত অংশগ্ৰহণ কৰিব শিক্ষকে সকলোতে কৰিব লোকপিয়লত অংশগ্ৰহণ কৰিব সকলোতে কৰিব কিন্তু আজি শ্ৰেণীকোঠাত পাঠদান কৰিবলৈ শিক্ষকৰ অভাৱ আজি সকলোতে আপুনি শিক্ষক পাব শ্ৰেণীকোঠাত শিক্ষক নাপায় শ্ৰেণীকোঠাৰ শিক্ষকসকলক বিভিন্ন সময়ত হাৰাশাস্তি কৰা হয় বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কামৰ বোজা দি দিয়া হয় কিন্তু আজি নতুন শিক্ষানীতিৰ কথা কোৱা চৰকাৰখনে ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ আধুনিক শিক্ষা দিব পাৰি সেই কথাবিলাক নিশিকায় ইয়াৰ কোনো ট্ৰেইনিঙৰ ব্যৱস্থা নকৰে আজি চৰকাৰখনে মই এটা কথা আপোনাক ক'ব লাগিব নিমাজ দা আজি চৰকাৰখনে নতুন শিক্ষানীতিৰ এটা মূল বিষয়বস্তু আছিলে যে আধুনিক শিক্ষা ডিজিটেল শিক্ষা কিন্তু আজি সকলোৱে জানে অসমৰ প্ৰায় 40% গাঁৱত আজি ইণ্টাৰনেটৰ ব্যৱস্থা ভালদৰে নাই বিজুলী আপুনি 24 ঘণ্টা বিজুলী যোগান দিয়া কথা চৰকাৰখনৰ দিনত আপুনি দিনটোত 4 ঘণ্টাতকৈ অধিক আপুনি কাৰেণ্ট নাপায় গতিকে আপুনি ডিজিটেল ক্লাছৰুম বিদ্যালয়খনত যদিও আছে ডিজিটেল ক্লাছৰুম কেনেকৈ চলাব আপুনি ইণ্টাৰনেট কেনেকৈ পাব ৱাইফাই আছে ৱাইফাই ব্যৱস্থা কৰিছে বিভিন্ন বিদ্যালয়ত ৱাইফাই ব্যৱস্থা কৰিছে কিন্তু ৱাইফাইত আপুনি যি স্পীডত মানে আপুনি ইণ্টাৰনেট পাব লাগে নাপায় বিভিন্ন ক্ষেত্ৰত আপুনি কোনোবা গাঁৱত এনেকুৱা হৈছে শিক্ষকে মোবাইলটো চাৰ্জ দিবলৈ চিন্তা আপুনি কৈছে যে এই পৰ্যন্ত ৰাষ্ট্ৰীয় শিক্ষানীতি বিফলতাৰ দিশত আছে নিশ্চিতভাৱে এটা কথা আপোনাৰ মন্তব্য লৈ আছো এইটো পৰিৱেশত ৰাষ্ট্ৰীয় শিক্ষানীতি ফলপ্ৰসূ হ'ব বুলি ধৰিব নোৱাৰি ঠিক আছে মই উৎপল চক্ৰৱৰ্তী আহিছে জুনিয়ৰ কলেজ কৰ্মচাৰী সন্থাৰ সম্পাদক মই স্বাগতম জনাইছোঁ কিছু সময়ৰ পূৰ্বে আপোনাক মই আপোনাৰ পৰা প্ৰথমটো প্ৰতিক্ৰিয়া জানিব বিচাৰিম যে NEP অৰ্থাৎ ৰাষ্ট্ৰীয় শিক্ষানীতি কিমান দূৰ সফল হৈছে আজিৰ তাৰিখত সমগ্ৰ অসমৰ প্ৰেক্ষাপটত মই ভাৰতীয় প্ৰেক্ষাপটলৈ নাযাওঁ অসমৰ প্ৰেক্ষাপটত চৰ্চা কৰিবলগীয়া হয় এনেকুৱা চৰ্চা হৈছে যে শিক্ষক আৰু শিক্ষাৰ্থীসকল এটা কালদুমুজাত পৰি গৈছে নমস্কাৰ মই প্ৰথমতে ক্ষমা বিচাৰিছোঁ ষ্টুডিঅ' পোৱাত কিছু দেৰি হ'ল যান জঁটৰ কাৰণে এটা বৃহৎ বিষয় লৈ আজি কথাখিনি চৰ্চা কৰা হৈছে ইতিমধ্যে আমাৰ নৱপ্ৰজন্মৰ বিভিন্ন প্ৰতিনিধিয়ে ছাত্ৰ সংগঠন আৰু ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে বক্তব্য ৰাখিছে কিন্তু মোৰ বক্তব্যখিনি এই গোটেই কথাখিনি অলপ আন ধৰণে মই বিশ্লেষণ কৰিম অকল বিদ্যায়তনিক দৃষ্টিভংগীৰে মই কথাখিনি চাবলৈ যত্ন কৰিম যে আমাৰ দেশখনৰ কাৰণে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 এখন প্ৰত্যাহ্বান আছিলে ইয়াৰ প্ৰত্যাহ্বান আছে যিদৰে সম্ভাৱনীয়তা আছে যথেষ্ট ইয়াক বহুত নতুন চিন্তা চৰ্চাৰে এখন আগুৱাই নি দেশখনৰ আজিৰ পৰা আৰু 50 বছৰ পিছত আমাৰ নতুন প্ৰজন্মই কি ধৰণৰ চিন্তা চৰ্চাৰে দেশখনক আগবঢ়াই নিব তেওঁলোকৰ আধ্যাত্মিক গণতান্ত্ৰিক আৰু সামাজিক অৰ্থনৈতিক চিন্তা চৰ্চা কিদৰে পৰিকাঠামো গঢ়ি তুলিব এই কথাখিনি ইয়াত বিশ্লেষণ কৰা হৈছে কিন্তু এই আজিৰ গোটেই নেতিবাচক কথাখিনিত মই যাবলৈ এইকাৰণে বিচৰা নাই যে আমাৰ ৰাজ্যখনে দেশৰ কথা মই বাদেই দিলোঁ যে আমাৰ ৰাজ্যখন বোধহয় এই ৰাষ্ট্ৰখনৰ ভিতৰত চতুৰ্থ ৰাজ্য হ'ব যিয়ে নেকি NEP মানে কাৰ্যকাৰীকৰণৰ ক্ষেত্ৰত আগভাগ লৈছে এই ক্ষেত্ৰত চৰকাৰে বিভিন্ন প্ৰত্যাহ্বান থকা বুলি জানিও ইয়াত আৰ্থিক প্ৰত্যাহ্বান আছে আন্তঃগাঁথনিৰ প্ৰত্যাহ্বান আছে বিদ্যায়তনিক পৰিকাঠামো যিবিলাক চিলেবাছ অন্যান্য লেবকে আদি কৰি বিভিন্ন পৰিকাঠামোৰ প্ৰত্যাহ্বান আছে তৎসত্ত্বেও কিন্তু আৰম্ভ কৰিলে যিকোনো ভাল বেয়াৰ কথা মই বিশ্লেষণ নকৰোঁ কিন্তু আমি সমস্যাৰ সন্মুখীন হ'ম বুলি বা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ম বুলি এটা বস্তু যদি আৰম্ভ নকৰোঁ তেতিয়াহ'লে তাৰ সুবিধা অসুবিধাবিলাক ওলাই নপৰে তাৰ পৰিণতিটো গম পোৱা নাযায় গতিকে আমি আজি মুহূৰ্তত ইয়াৰ নেতিবাচক দিশবিলাক চৰ্চা কৰিবৰ সময় অলপ আমি অপেক্ষা কৰিব লাগিব কাৰণ চৰকাৰে চেষ্টাও নকৰা নহয় যেন লাগে কাৰণ এই 3টা বছৰত এটা বিভিন্ন প্ৰত্যাহ্বানক সন্মুখ আগত ৰাখি আগবঢ়াই নিছে আৰু বিশেষকৈ কলেজত এতিয়া ডিগ্ৰী থিয়াৰ্ছৰ যি 23ত আৰম্ভ কৰিছিল এতিয়া সেইটোৱে আহি 6th ছেমিষ্টাৰ পালে তো 6th ছেমিষ্টাৰ পোৱাৰ লগে লগে এই ছাত্ৰ ছাত্ৰীখিনি এটা ব্যাপক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আৰু সেইমতে যিধৰণে আমি ততাতৈয়াকৈ কাম কাজখিনি NEP কৰিলোঁ সেইধৰণে আমি বাকী মেচিনাৰীখিনি মানে প্ৰস্তুতিৰ ক্ষেত্ৰত অলপ ক'ৰবাত হিন্দেৰি কৰিছোঁ নেকি এইটো অনুমান হয় বিশ্ববিদ্যালয় বা কলেজসমূহ বা চৰকাৰেও এই ক্ষেত্ৰত আমি
তিনি বছৰ পিছত যে আমি এই সমস্যাখিনি সন্মুখীন হ'ম, আমাক চিলেবাছ লাগিব, আমাক ক্লাছৰুম লাগিব, আমাক গৱেষণাৰ ব্যৱস্থা কৰিব, লেবৰ ব্যৱস্থা লাগিব, এই কথাখিনি ক'ৰবাত আজিৰ পৰা 1 বছৰ আগত চিন্তা কৰা হ'লে এই সমস্যাখিনি আন্তঃগাঁথনি এইটো আজিৰ সমস্যা কথাটো আমি ভাবিব পাৰিলোহেঁতেন। গতিকে এই কথাখিনি যদি ভাবিব পৰা যায় তেতিয়াহ'লে ভাবিম যে ই এটা নতুন ৰূপত ভাৰতবৰ্ষখনক আগবঢ়াই দিব আৰু ৰাজ্যখনকো আগবঢ়াই নিয়াৰ এটা চেষ্টা কৰা হৈছে। কিন্তু তাৰ লগে লগে যে যিবিলাক সমস্যাৰ কথা কোৱা হৈছে ইতিমধ্যে এই সমস্যাবিলাক অস্বীকাৰ কৰাৰ উপায় নাই। যে কলেজবিলাকৰ পৰা অতি শেহতীয়াভাৱে যিবিলাক নেকি কণ্টেক্সুৱেল টিচাৰ আছিলে এইবিলাক যিবিলাকৰ ওপৰত আজি আপুনি চাব আমি বহুত স্বায়ত্তশাসিত কলেজো হৈ গ'ল, বিশ্ববিদ্যালয়ৰ সংখ্যা যথেষ্ট বাঢ়িল, কিন্তু এখন বিশ্ববিদ্যালয়ত একোটা ডিপাৰ্টমেণ্টত আৰু যদি সি ছায়েন্স ডিপাৰ্টমেণ্ট হয়তো আৰু ভয়ানক কথা যে 3-4টা ষ্ট্ৰীমত মানে অধ্যাপকৰ সংখ্যা আমাৰ কিমান প্ৰয়োজন হ'ব এই কথাটো অভাৱ পূৰণ কৰিব পৰাকৈ পূৰ্ণকালীন শিক্ষক নিযুক্তি দিয়া এটা বছৰত বা এখন চৰকাৰৰ কাৰ্যকালত ইমান সম্ভৱ নহয় বুলি মই ভাবোঁ। আৰু সেইকাৰণে ভাবিছিলোঁ যে কণ্টেক্সুৱেল টিচাৰখিনিৰ হ'লেও বা ৰিটায়াৰ্ড টিচাৰখিনিৰ জৰিয়তে হ'লেও ক'ৰবাত এই বেটছখিনি যি ট্ৰেনজিট পিৰিয়ডত সদায় সমস্যা ভুগিবলগীয়া হয়। কাৰণ 1977 চনত এনেকুৱা এটা পৰিৱেশ হৈছিল যে 3য় আৰু 4ৰ্থ প্ৰাইমাৰী ষ্টেজৰ পৰা একেলগে উলিয়াই দিয়া হৈছিল। সেই সময়ত এডমিশ্যন সমস্যা এটা হৈছিলে। 84ত এনেকুৱা এটা সমস্যা হৈছিলে যে কণ্টেক্সুৱেলখিনি উলিয়াই দিছে। এইটো ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰতেই আপোনাৰ মই যিমান দূৰলৈকে জানো, যিমান ষ্টাডি কৰিছোঁ যে উচ্চ শিক্ষা বিভাগে শেহতীয়াকৈ বহু শিক্ষক উলিয়াই মানে তেওঁলোকক ছাঁটাই কৰি দিছে। সেই সমস্যাটোৱে আহিছে যে উচ্চ শিক্ষা বিভাগে ক'লে যে সেইখিনি থকা হ'লে ৰাষ্ট্ৰীয় শিক্ষানীতিত সহায় হ'ল। আপুনি ক'ব বিচাৰিছে আজি ভাবোঁ যে এই শিক্ষকখিনি আমি আজিৰ ডেটত হ্ৰস্বকালত আমি সেৱাটো আদায় কৰিব পাৰিব লাগিব, নহ'লে এই ছাত্ৰ ছাত্ৰীখিনি নিশ্চয়তা দিব লাগিব। আমি হয় চৰকাৰখনে নহয় বিশ্ববিদ্যালয় নহয় কলেজ কৰ্তৃপক্ষই নিশ্চয়তা দিব পাৰিব লাগিব বা তেওঁলোকৰ মানসিক বল দিব পাৰিব লাগিব যে আমি তোমালোকৰ শৈক্ষিক জীৱনত কোনো ধৰণে আচৰণ নপৰাকৈ তোমালোকৰ যে শৈক্ষিক যাত্ৰা আগবঢ়াই নিম। সমস্যা থাকিব, মই সমস্যাৰ কথাটো ইমান বিশ্লেষণ নকৰোঁ, কিন্তু ঘটনাটো হৈছে যে আমি শৈক্ষিক যাত্ৰাত যাতে ছাত্ৰ ছাত্ৰীখিনি আশাহত নহয় তাৰ কাৰণে তাক নিশ্চয়তা দিয়াৰ দায়িত্ব, সাহস দিয়াৰ দায়িত্ব চৰকাৰখনৰ আছে বা বিশ্ববিদ্যালয় বা কলেজ কৰ্তৃপক্ষৰ আছে। আৰু এইখিনি যে আমি কৰি আছোঁ, প্ৰচেষ্টা চলাই আছোঁ, এই কথাখিনি কিন্তু চৰকাৰী পক্ষৰ পৰা যোৱাটো ভাল। য'ত নেকি আজি অভিভাৱকসকল বা ছাত্ৰ ছাত্ৰীসকল বা ছাত্ৰ সংগঠনৰ বিভিন্ন প্ৰতিনিধিসকলে এই আশংকা ব্যক্ত কৰিছে, এই কথাখিনি নিৰাময় কৰাৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু মই ভাবোঁ যে হ্ৰস্বকালত 2টা বেটছ, বেয়াকৈ 2টা শ্ৰেণীকোঠা, লেব বা সাধাৰণভাৱে শিক্ষকৰ যিখিনি সমস্যা আৰু পাঠ্যক্ৰমৰ যিখিনি আমাৰ প্ৰস্তুতি আৰু পাঠ্যপুথিৰ যিখিনি প্ৰস্তুতি এইখিনি যদি সমাপন কৰিব পাৰোঁ তেতিয়াহ'লে আমি এইখিনি অতিক্ৰম কৰিব বুলি মই আশা কৰোঁ। ৰাষ্ট্ৰীয় শিক্ষানীতি সমগ্ৰ অসমৰ শিক্ষা ব্যৱস্থাৰ বাবে চৰম প্ৰত্যাহ্বান হৈছে নেকি, এই বিষয়টো আমি চৰ্চা কৰি আছোঁ। এইকাৰণে প্ৰত্যাহ্বান হৈছে বুলি ভাবিছোঁ যে গৱেষক ছাত্ৰসকলক সময় আৰু সুবিধা দিব লাগে অধ্যাপকসকলে, কিন্তু সেই সময় আৰু সুবিধা বহু সময়ত দিব নোৱাৰা হৈ যায়। বহু সময়ত গাইড পৰ্যন্ত কৰিবলগীয়া হয়, মহাবিদ্যালয়সমূহৰ লগত যোগাযোগ কৰিব লগা হয়। মই যিমান দূৰলৈকে এই আইনখন পঢ়িবলৈ চেষ্টা কৰিছিলোঁ, মই বিজেপিৰ মুখপাত্ৰ আছে কৌশিক, মই আজিৰ তাৰিখত মই এটা বিষয় চাওঁ যে গোটেই শিক্ষা ব্যৱস্থাটোৰ ক্ষেত্ৰত যদি চোৱা যায় যে আমি 3 বছৰীয়া এটা টাৰ্ম আছিলে, আমি দেখিছিলোঁ যে গ্ৰেজুৱেশ্যন 3 বছৰীয়া, 2 বছৰীয়া মাষ্টাৰ ডিগ্ৰী, এতিয়া যিটো আণ্ডাৰ গ্ৰেজুৱেট 4 বছৰীয়া ছিষ্টেম আহি গৈছে, সেই ছিষ্টেমটোৰ ফলত এটা প্ৰথম বেচটো ৰেডি হৈ গৈছে, কিন্তু তাৰপিছত পৰ্যায়টোত খাপ খাওঁতে যথেষ্ট সময় লাগে। আমি ইতিমধ্যে উৎপল চক্ৰৱৰ্তী ডাঙৰীয়াই কৈছে যে অসম হয়তো 4ৰ্থখন ৰাজ্য হ'ব, যথেষ্ট প্ৰত্যাহ্বান আছে। মূলতঃ আমাৰ শিক্ষকৰ সমস্যা, আন্তঃগাঁথনিৰ সমস্যা। আৰু বিগত আমি 10টা বছৰ বিজেপি চৰকাৰখন থাকিল আৰু 5টা বছৰ আকৌ পুনৰ শাসনৰ গাদীত অধিষ্ঠিত হৈছে। এতিয়া প্ৰশ্ন হৈছে একেগৰাকী শিক্ষামন্ত্ৰী আছে আৰু মুখ্যমন্ত্ৰীগৰাকীও একেগৰাকী শিক্ষামন্ত্ৰীকে ৰাখিছে, হয়তো এনেকুৱা ধৰণৰ পৰিকল্পনাখিনি বাস্তৱ ৰূপ দিয়াৰ বাবে। কিন্তু এতিয়া আজিৰ তাৰিখত এই সমস্যাবিলাক সমাধানৰ কাৰণে চৰকাৰে কেনেকুৱা ধৰণৰ পদক্ষেপ লোৱাৰ সম্ভাৱনা আছে? খুব কম সময় যিহেতু আছে এতিয়া, হয় চাওক, আৰু এডমিশ্যন প্ৰক্ৰিয়াবিলাক আৰম্ভ হৈছে। হয়, ইতিমধ্যে আমাৰ উৎপল চক্ৰৱৰ্তী ডাঙৰীয়াই এটা কথা কৈছে যে প্ৰথম যিকোনো বস্তু আপুনি যেতিয়া
প্ৰথমবাৰৰ কাৰণে তাক ইমপ্লিমেণ্ট কৰিব সেই সময়ত আপোনাৰ অকণমান তাতে ট্ৰেনজিশ্যন পিৰিয়ডত সমস্যা আহিবই সেইটো আপোনাৰ আপুনি যিকোনো আপোনাৰ এইটোতো NEP এটা বৃহৎ ডাঙৰ এটা মানে হেৰি পৰিৱৰ্তন অনাৰ বাবে এটা লাগু কৰা গৈছে আপুনি সৰু এটা বস্তু যদি আপোনাৰ ঘৰখনতো হেৰি কৰে লাগু কৰে তেতিয়াও কিন্তু দেখিব যে ট্ৰেনজিশ্যন পিৰিয়ডত আপোনাৰ কিছু সমস্যাৰ সন্মুখীন হয় এতিয়া ইয়াৰ বাবে চাওক এতিয়া আমাৰ কিছু সময় আগতে দুজনমান বক্তাই কৈ আছিলে যে শিক্ষকৰ অভাৱ হয় আমাৰ ইয়াত শিক্ষকৰ যিটো দৰকাৰ আছে বৰ্তমান নাম্বাৰ অফ টিচাৰ সেই হিচাপত আমাৰ ইয়াত শিক্ষক কম আছে আনুপাতিকভাৱে কিন্তু আমি যদি এটা বস্তু চাওঁ বিগত 5টা বছৰত কিন্তু আমাৰ চৰকাৰখনে কিন্তু ৭১,০০০ নতুন শিক্ষক নিযুক্তিও দিছে এইটো নহয় যে আপোনাৰ মানে লাষ্ট 5 বছৰ 10 বছৰ কোনো ধৰণৰ শিক্ষক নিযুক্তি হোৱা নাই কিন্তু তথাপিও এইখিনিত হয় মই আগতেও কৈছোঁ যে একেবাৰে কোনো ধৰণৰ অসুবিধা আখোৱা নাই সেইটো নহয় কিছুমান আছে আৰু যেতিয়া ইয়াক আপুনি ইমপ্লিমেণ্ট কৰিব যিকোনো এটা বস্তু তাৰ পিছত আপুনি গম পায় যে ইয়াত আৰু কেনেকুৱা ধৰণৰ অসুবিধা আহিব পাৰে আৰু সেইখিনি কেনেকৈ দূৰ কৰিব পাৰি আৰু লগতে এটা কথা চাওক অকল উচ্চ শিক্ষাৰ এই বস্তুটো আপুনি যিটো কৈছে যে 3 বছৰীয়াটো 4 বছৰীয়া কৰা হ'ল ইনিচিয়েল ষ্টেজত যোনে এতিয়া বৰ্তমান ধৰি লওক ডিগ্ৰী পঢ়ি আছিলে মাষ্টাৰ ডিগ্ৰী কৰিব তেওঁলোকে প্ৰথম এবছৰ 2 বছৰ অলপ অসুবিধাৰ সন্মুখীন হৈছে কিন্তু পৰৱৰ্তী পৰ্যায়ত আপুনি যদি চাই এই যিটো কোৰ্স আপোনাৰ দিয়া হৈছে 4 বছৰে এই কোৰ্সটো কিন্তু কিমানখিনি ফ্লেক্সিবল কৰি দিয়া হৈছে আপুনি চাব যে কোনোবা ষ্টুডেণ্টে ইচ্ছা কৰিলে 2টা সেমিষ্টাৰ মানে এবছৰ যদি তেওঁলোকে পঢ়ে তেতিয়াহ'লে তেওঁলোকৰ কাৰণে এটা চাৰ্টিফিকেট কোৰ্স এটা মানে চাৰ্টিফিকেট এখন তেওঁলোকে পোৱাৰ যোগ্য হৈ উঠে যদি কোনোবাই 4টা সেমিষ্টাৰ 2 বছৰ দিয়ে তেতিয়াহ'লে তেওঁলোকে এখন ডিপ্ল'মা এখন পোৱাৰ তেওঁৰ যোগ্য হৈ উঠে তেনেদৰে 3 বছৰ যদি কমপ্লিট কৰে 6টা সেমিষ্টাৰ তেওঁলোকে ডিগ্ৰী পায় আৰু একে ধৰণে আপোনাৰ 4 বছৰ যদি কমপ্লিট কৰে তেতিয়াহ'লে তেওঁলোকে গ্ৰেজুৱেট হয় গতিকে এই ধৰণৰ এটা ফ্লেক্সিবল হেৰিও ৰখা হৈছে তাৰ লগত চাব কিছু যিসমূহ সুবিধা আপোনাৰ ইয়াত আহি আছে এই কোৰ্সটোত আপুনি চাওক ডিগ্ৰী উচ্চ শিক্ষাৰ ক্ষেত্ৰত মই প্ৰথমতে কৈছোঁ আপুনি নিজৰ হিচাপত আপুনি সাবজেক্ট চুজ কৰিব পাৰে আজি আমি যেতিয়া পঢ়িছিলোঁ আমাৰ সময়ত আমি সায়েন্সত যেতিয়া পঢ়িছিলোঁ আমাৰ টাইমত এনেকুৱা আছিলে যে আপুনি ফিজিক্স কেমেষ্ট্ৰি যদি লৈছে লগত মেথছ ল'বই লাগিব নহ'লে বা বায়'লজিটো ল'বই লাগিব এটা এনেকুৱা অৱস্থা হৈ যায় মোৰে এনেকুৱা আছিল মই মেথছটো ভাল নাপাওঁ বায়'লজিও ভাল নাপাওঁ তো কিন্তু উপায় নাই কিবা এটা বিষয় ল'বই লাগিব তাৰমানে অপশ্যন নাই কিন্তু সেই ক্ষেত্ৰত আপুনি যদি চাই ইয়াত এনেকুৱা কৰি দিছে যে ছাত্ৰজনৰ যিটো ৰুচি আছে ছাত্ৰজনৰ যদি ৰুচি আছে কিবা এটা বিশেষ সাবজেক্টতে সেই সাবজেক্টটো নিজৰ হিচাপত ল'ব পাৰে তাৰ ফলত কি হ'ব এই ছাত্ৰজনে নিজৰ পছন্দৰ বিষয়টো যেতিয়া পঢ়িব তেওঁৰ তাত ইন্টাৰেষ্টটো বাঢ়িব তেওঁৰ তাত মনোযোগটো বাঢ়িব ফলত তেওঁৰ যিটো শিক্ষাৰ মানদণ্ড সেইটো উন্নত হ'ব তেওঁৰ ৰিজাল্ট বা তেওঁৰ পৰৱৰ্তী সময়ত যিটো জ্ঞান আহৰণৰ হেৰি থাকিব এইটো তেওঁৰ ভাল হ'ব গতিকে এনেকুৱা ধৰণৰ কিছুমান ফ্লেক্সিবিলিটি ৰখা হৈছে প্লাছ আপুনি চাওক এই বস্তুটো অকল বৰ্তমান যোনে উচ্চ শিক্ষা কৰি আছে তেওঁলোকৰ কাৰণে ভাবি পেলাই কৰা নাই এই ৰাষ্ট্ৰীয় শিক্ষানীতিটো কৰিছে মানে অনাগত 30 বছৰ 40 বছৰৰ কথা ভাবি পেলাই যে তাৰ পিছত কি হ'ব আজি যিখিনি মই অলপ আগতে কৈছোঁ যে আজি যিবিলাক ল'ৰা ছোৱালীয়ে মানে 2 বছৰ 3 বছৰ বয়সত আছে তেওঁলোকে যেতিয়া স্কুলত যাব তেওঁলোকে যাতে এই ইয়াৰ ফলটো পাব পাৰে কাৰণ আমাৰ ইয়াতে এতিয়া এটা যিটো ব্যৱস্থা আছে 3 বছৰৰ পৰা 6 বছৰলৈকে এই যিটো 3 বছৰীয়া যিটো পঢ়া শুনা কৰা হয় নহয় এইটো কিন্তু শিক্ষাটো আপুনি চাব বৰ্তমান আমাৰ ইয়াতে কিন্তু ৰিকগনাইজ নহয় আপোনাৰ আমাৰ ইয়াত চৰকাৰী নিয়ম মতে বৰ্তমান কি আছিলে 6 বছৰ হ'লেহে তেওঁ স্কুলত নামভৰ্তিৰ বাবে যোগ্য হয় আৰু সেইবাবে কি কৰা হয় এই 3 বছৰ যেতিয়া হয় আজিকালি মাক দেউতাকে কি কৰে তেওঁলোকক এই নি পেলাই প্ৰাইভেট কোনোবা প্লে স্কুল বা প্ৰি স্কুলত এডমিশ্যন দি দিয়ে এতিয়া কিন্তু এই নতুন শিক্ষানীতিৰ অধীনত কিন্তু সেইটো 3 বছৰৰ পৰাই হয় 3 বছৰ যেতিয়া হ'ব হেৰিজনৰ ছাত্ৰজনৰ সেই 3 বছৰৰ পৰাই তেওঁক কিন্তু এই শিক্ষানীতিৰ আওতালৈ অনা হৈছে লগতে আপোনাৰ চাওক মাতৃভাষাৰ ওপৰত গুৰুত্ব দিয়া হৈছে প্ৰথম যিটো ইনিচিয়েল আমাৰ যিখিনি প্ৰাথমিক শিক্ষা হ'ব পঞ্চমমান শ্ৰেণীলৈকে যি প্ৰাথমিক শিক্ষা হ'ব সেই প্ৰাথমিক শিক্ষাটো সম্পূৰ্ণ মাতৃভাষাত কৰাৰ কাৰণে ইয়াত গুৰুত্ব আৰোপ কৰা হৈছে তাৰ ফলত কি হ'ব আমাৰ যিটো আমি সদায় যিটো কৈ থাকোঁ আমাৰ জাতীয়তাবাদৰ ক্ষেত্ৰত বা আমাৰ আঞ্চলিকতাবাদৰ ক্ষেত্ৰত আমি যিখিনি কথা আমি সদায় কওঁ যে আমাৰ মাতৃভাষাক মানে নেগলেক্ট কৰা হৈছে নেকি বা আমাৰ মাতৃভাষাসমূহক এই ইংৰাজী মাধ্যমে গ্ৰাস কৰিছে নেকি এই মাতৃভাষাৰ যিটো উত্থান হ'ব সেই উত্থানটোৱে কিন্তু পৰৱৰ্তী সময়ত আমাৰ যি উঠি অহা নেক্সট জেনেৰেশ্যন আহিব তেওঁলোকক কিন্তু এক আমাৰ সবল স্থিতিত উপনীত কৰাব ইয়াৰ লগতে আপুনি যদি চাই মানে নতুন শিক্ষানীতিয়ে আপোনাক যি ভোকেশ্যনেল ট্ৰেইনিং
মানে যিটো আপোনাৰ বৃত্তিগত, বৃত্তিগত যিটো আপোনাৰ শিক্ষা সেইটো কিন্তু একেবাৰে সৰুৰ পৰা দিয়াৰ এটা ইয়াত হেৰি কৰা হৈছে তো সৰুৰ পৰা যেতিয়া আপুনি ব্যৱস্থা ৰখা হৈছে তো এই ব্যৱস্থাৰ জৰিয়তে কি হ'ব ছাত্ৰ এজনে যদি সৰুৰ পৰাই তেওঁক যদি এটা লগতে এটা ভকেশ্যনেল ট্ৰেইনিঙো দি থকা হয় হ'ব পাৰে কোনোবা সকলো ছাত্ৰই যে একেবাৰে সাংঘাতিক মেধাৱী হ'ব ফাৰ্ষ্ট ডিভিজন ষ্টেণ্ড কৰিব তেনেকুৱা নহয় কোনোবা ছাত্ৰৰ হয়তো হ'ব পাৰে যে কিতাপত তেওঁৰ মনোযোগটো কম কিন্তু তেওঁ কোনোবা এটা বিষয়ত ভকেশ্যনেল ট্ৰেইনিঙত তেওঁ গৈ পেলাই তেওঁ তাৰ যিটো তেওঁৰ মানে কৌশল তেওঁৰ যিটো মানে শৈলী সেইখিনি তেওঁ তাত হয়তো দেখুৱাবলৈ সমৰ্থ হ'ব পাৰে তো তাৰ ফলত এই ছাত্ৰজনেও কিন্তু অনাগত দিনত গৈ পেলাই তেওঁ এইটো ভাবিব নালাগে যে মোৰ ভৱিষ্যতটো কি হ'ব যেতিয়া তেওঁ এটা ভকেশ্যনেল ট্ৰেইনিং লৈ পেলাই তেওঁ এটা ক্ষেত্ৰত যিকোনো ক্ষেত্ৰত তেওঁ যেতিয়া মানে পাকৈত হৈ উঠিব তেতিয়াহ'লে ভৱিষ্যতৰ ক্ষেত্ৰত তেওঁৰ কি হ'ব যে ভৱিষ্যতে তেওঁ এটা নিজৰ কৰ্মসংস্থানৰ কাৰণে বা কৰ্মসংস্থাপনৰ কাৰণে তেওঁ চিন্তা কৰিবলগীয়া নহ'ব তো এনেকুৱা ধৰণৰ ষ্টেপবিলাক মানে ৰাষ্ট্ৰীয় শিক্ষানীতিটোৱে বৰ্তমান অকল এই এবছৰ দুবছৰৰ কথা ভবা নাই ৰাষ্ট্ৰীয় শিক্ষানীতিটো এটা দীৰ্ঘম্যাদী পৰিকল্পনা ইয়াৰ ফল আমি দেখিবলৈ পাম অনাগত নেক্সট 10 বছৰ 15 বছৰ 20 বছৰ পিছত এতিয়া নিশ্চয়কৈ ট্ৰেনজিশ্যন পিৰিয়ড অসুবিধাৰ সন্মুখীন হৈছে সেইটোত কোনেও নুই কৰা নাই আমিও কৰা নাই ইভেন চৰকাৰখনেও ইয়াক কেনেকৈ দূৰ কৰিব পাৰি তাৰ বিষয়ত জোৰ দি আছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়ায়ো এই কথাখিনিৰ ওপৰতে জোৰ দি আছে যে কেনেকৈ ইয়াক আমি দূৰ কৰিব পাৰোঁ আৰু এই মানে প্ৰচেছটোক ইম্প্ৰুভ কৰিব পাৰোঁ লগতে মই এটা কথা লাষ্ট মই কৈ দিওঁ আমাৰ অজাপৰ মুখপাত্ৰগৰাকীয়ে এটা বিষয় কৈছিলে যে আমি যে ফ্ৰী এডমিশ্যন দি আছোঁ বিনামূলীয়া এডমিশ্যন তাৰ পইচাটো স্কুলক দিব পৰা নাই মই ৰাইজৰ জ্ঞাতাৰ্থে এই কথাটো জনাই দিওঁ যে 2024-25 চনলৈকে যি পইচা দিব লগা আছিলে চৰকাৰে সমূহ বিদ্যালয় বিশ্ববিদ্যালয়ক সেই পইচাসমূহ অলৰেডি মুকলি কৰি দিছে 25-26ৰ যিটো পইচা আছে হয় পঞ্চম বাৰ্ষে সেই পইচাটো দিব পৰা নাই কাৰণ কিয় নিৰ্বাচন আহিলে নিৰ্বাচনৰ আগত এখন ইণ্টাৰিম বাজেটত চৰকাৰখন চলি আছিলে এতিয়া নেক্সট মাহত যেতিয়া পূৰ্ণাংগ বাজেট যেতিয়া আহিব পূৰ্ণাংগ বাজেটত ইয়াৰ আপোনাৰ হেৰি ৰখা হৈছে প্ৰভিজন ৰখা হৈছে আৰু পূৰ্ণাংগ বাজেট অহাৰ পিছতে এই বিদ্যালয়সমূহে এই পইচাটো পাই যাব নিশ্চয় মই অনিমেষ মই ৰাজদীপ মহন্তৰ ওচৰলৈ আহিছোঁ ৰাজদীপ মহন্ত যে আজিৰ প্ৰেক্ষাপটত যদি আমি চাওঁ বা এই বিষয়টো গোটেইটো চৰ্চা কৰি আছোঁ এই প্ৰত্যাহ্বানবিলাক বিজেপিৰ মুখপাত্ৰগৰাকীয়ে কোৱাৰ দৰে ইমান সম্ভৱ হ'ব নে আহি থকা দিনত চৰকাৰৰ পক্ষে চাব যে অল্পবিদ্যা ভয়ংকৰী তেওঁ প্ৰথমতে কি ক'লে যে কেন্দ্ৰীয় গোটেই ৰাষ্ট্ৰীয় শিক্ষানীতিখন কেন্দ্ৰীয় চৰকাৰৰ এটা বিষয়বস্তু নিশ্চিতভাৱে কেন্দ্ৰীয় চৰকাৰৰ বিষয়বস্তু হৈছে ৰাষ্ট্ৰীয় শিক্ষানীতি কিন্তু ৰাজ্য চৰকাৰ এখনে কেতিয়া ইমপ্লিমেণ্ট কৰিব আমাৰ স্কুল আৰু কি বুলি কয় কলেজবিলাকত সেয়া ৰাজ্য চৰকাৰৰ বিষয় ৰণোজ পেগুৱে সেইখিনি সময়ত ভাবিব লাগিছিল যে কটনত PG এডমিশ্যনটো নোহোৱা হ'ব নেকি সেইখিনি সময়ত ইমপ্লিমেণ্ট কৰাৰ সময়ত সেই দায়িত্বখিনি হিমন্ত বিশ্ব শৰ্মাৰ আছিল সেই দায়িত্বখিনি ৰণোজ পেগুৰ আছিল গতিকে গোটেই বিষয়বস্তুটো ভালদৰে জানিব লাগে বেছি চতুৰালি কৰিব নালাগে দ্বিতীয় কথাটো হৈছে ইণ্টাৰ্ণশ্বিপৰ কথা কৈছে ভকেশ্যনেল ট্ৰেইনিঙৰ কথা কৈছে তেওঁলোকে আমাৰ ভকেশ্যনেল ইনষ্টিটিউশ্যনকেইখনৰ অৱস্থা কি আমাৰ অসমত এইখন কি বুলি কয় এখন ITI এইবিলাকৰ অৱস্থা কি আৰু ভকেশ্যনেল ট্ৰেইনিঙৰ নামত কি হৈ আছে আমি SFI আমি কলেজে গৈ পেলাই খবৰ লৈছোঁ আমি ৰিপৰ্ট লৈছোঁ আৰু আমি 2-3 দিনৰ পিছত এটা ড্ৰাফ্ট জমা দিম সেই আমাৰ বোকাঘাট যিবিলাক মানে প্ৰান্তীয় এলেকা বোকাঘাট বুলি কোৱা নাই যে যিবিলাক প্ৰান্তীয় এলেকাত আমাৰ কলেজ আছে বিশ্ববিদ্যালয় আছে সেই কলেজৰ ইণ্টাৰ্ণশ্বিপৰ নামত ল'ৰা ছোৱালী মিঠাই দোকানত গৈ পেলাই ইণ্টাৰ্ণশ্বিপ কৰি আছে নিজৰ টকা পইচাৰে সেয়া ভকেশ্যনেল ট্ৰেইনিং তেওঁলোকে দি আছে কেক বনোৱাৰ ভকেশ্যনেল ট্ৰেইনিং দি আছে আৰু এওঁলোকৰ মানসিকতা এইটো কাৰণ তেওঁলোকে নিবনুৱা সমস্যা সমাধানৰ কাৰণে নৰেন্দ্ৰ মোদীয়ে কি কয় পকৰি বনাব লাগে আৰু ডিগনিটি অফ লেবাৰ আমি বুজোঁ প্ৰত্যেকটা কামৰ মূল্য আমি বুজোঁ কিন্তু PhD হোল্ডাৰ এজনক যদি ক'ব যে পকৰি বনাব লাগে সেই কথা আমি মানি ল'ব নোৱাৰোঁ ভকেশ্যনেল ট্ৰেইনিং ইণ্টাৰ্ণশ্বিপৰ নামত তেওঁলোকে সেইবিলাক কাম কৰি আছে তেওঁলোকে কৈছে মাতৃভাষাটোক তেওঁলোকে গুৰুত্ব দিছে 8,000 চৰকাৰী মাতৃভাষাৰ মাধ্যম বন্ধ কৰি লৈ পেলাই তেওঁলোকে মাতৃভাষাৰ কথা ক'বলৈ আহিছে কথা কওঁতে অলপ সাৱধান স্কুল লেভেলৰ কথা কৈছে স্কুল লেভেলত স্কুল লেভেলত আপুনি টকছত মোক সাৱধান সকিয়াই নিদিব লাগে আপুনি কোন আপুনি মোক সকিয়াব লগা কোন হয় আপুনি আপুনি কি বাৰে সাৱধান আপুনি হেৰি কৈ আছে অল্পবিদ্যা কি কথা কৈ আছে আপুনি ল'ৰা ছোৱালীয়ে পৰীক্ষা আত্মহত্যা কৰিছে আপোনাৰ আত্মসন্মান আপুনি তাত দেখক জ্ঞানৰ নমুনা মই বুজি পাইছো এক্সামৰ ল'ৰা ছোৱালীয়ে চৰকাৰৰ গভৰ্ণমেণ্ট আত্মহত্যা কৰিবলৈ বাধ্য হৈছে
ল'ৰা-ছোৱালী আত্মহত্যা কৰিছে, ল'ৰা-ছোৱালী মৃত্যুবৰণ কৰিছে, সেইবিলাকৰ ল'ৰা-ছোৱালী হিচাপ ল'ব, আমূল পৰিৱৰ্তনৰ কথা কৈছে। পাবন গজা সংগঠনৰ সকিয়নি মই নুশুনো, এইবিলাক পাবন গজা সংগঠনৰ সকিয়নি আমি নুশুনো, বুজি পাইছে? সংগঠন দেশত কোনো কন্ট্ৰিবিউচন নাই, স্বাধীনতা সংগ্ৰামত আপোনালোকৰ বিজেপিৰ সাভাৰকাৰৰ ক্ষমাপত্ৰ আমি লিখি আছিলো। দেশৰ শিক্ষা খণ্ডত কি কন্ট্ৰিবিউচন আছে? এছএফআই কন্ট্ৰিবিউচন সুধিব লাগিছে আপোনালোকে স্বাধীনতা সংগ্ৰামত বছৰ সুদকে হিমন্ত বিশ্ব আৰএছএছৰ কি কন্ট্ৰিবিউচন আছে? আৰএছএছৰ ক্ষমা খুজিছে বিজেপিক, সাভাৰকাৰে ক্ষমাপত্ৰ লিখিছে, ন্যায়ালয়ত কি কৈছে? কি কৈছে? 10খনকৈ চিঠি লিখিছে। আপোনালোকে কন্ট্ৰিবিউচনৰ কথা নকব, আপুনি এইবিলাক ভদ্ৰভাৱে কওক, যি কব আছে ভদ্ৰভাৱে কওক। তেওঁলোকে শুনক, আমূল পৰিৱৰ্তনৰ কথা কৈছে, আমূল পৰিৱৰ্তন, যিকোনো আমূল পৰিৱৰ্তন। কোনো ল'ৰা-ছোৱালী শিক্ষাত এটা কথা কওঁ দেই, যে আমাৰ যিখন দুখীয়া পৰিয়াল, সেই দুখীয়া পৰিয়ালৰ আমাৰ মা-দেউতাহঁতে নিজৰ বেমাৰটো নেদেখুৱায়, নিজৰ ভাল ফটা চেণ্ডেলযোৰ সলাই নপেলায়। কিয় নেপেলায়? যে ল'ৰাটোৱে পঢ়িব শুনিব, তেওঁ ডাঙৰ মানুহ হ'ব, সেইকাৰণে তেওঁক শিক্ষাত খৰচ কৰে। আৰু তেওঁলোকে আমূল পৰিৱৰ্তনৰ নামত এই দুবছৰীয়া কৈছে যে এই দুবছৰীয়া এনেকুৱা চেঞ্জ কিছুমান হ'বই, আমূল পৰিৱৰ্তনৰ নামত কোনো শিক্ষাৰ্থীৰ শৈক্ষিক অধিকাৰ যাতে ধ্বংস নহয়, এছএফআই সেইটো কেতিয়াও সহ্য নকৰে। সেইটো এটা কথা। আৰু দ্বিতীয় এটা কথা, যে স্কুল লেভেলত কৈ আছে এছএফআই সদায় সেই ৰাষ্ট্ৰদ্ৰোহী কামতহে তেওঁলোকে হেৰি কৰিব। তেওঁলোকে কেনে সহায় কৰে? তেওঁ সেই মেকলয়ডছৰ যিটো আমাৰ শিক্ষানীতি চলি আছিল, সাভাৰকাৰৰ পৰম্পৰাৰে চলা আৰএছএছৰ বিজেপিয়ে আমাক ৰাষ্ট্ৰদ্ৰোহী, আপোনাৰ চাৰ্টিফিকেট নালাগে, সাভাৰকাৰৰ মানুহৰ চাৰ্টিফিকেট নালাগে, সাভাৰকাৰৰ মানুহৰ চাৰ্টিফিকেট নালাগে, গান্ধীৰ হত্যাকাৰী চাৰ্টিফিকেট নালাগে, গান্ধীৰ হত্যাকাৰী চাৰ্টিফিকেট নালাগে, গান্ধীৰ হত্যাকাৰী চাৰ্টিফিকেট নালাগে, গান্ধীৰ হত্যাকাৰী নালাগে, গান্ধীৰ হত্যাকাৰী চাৰ্টিফিকেট নালাগে, এইবিলাক কথা আপুনি গান্ধীৰ হত্যাকাৰী চাৰ্টিফিকেট নালাগে। আৰু ড্ৰপ আৰু স্কুল লেভেলত কি আছে? স্কুল লেভেলত ডাটাটো দি দিওঁ। স্কুল লেভেলত মাধ্যমিকত আধাতে স্কুল এৰা শিক্ষাৰ্থী আমাৰ দেশৰ ভিতৰত অসম ৰাজ্যত তৃতীয়। অসম ৰাজ্যৰ মাধ্যমিকৰ আধাতে স্কুল এৰে শিক্ষাৰ্থীয়ে। আৰু স্কুল লেভেলৰ কথা কৈ আছে 2295খন বিদ্যালয় মাত্ৰ এজনীয়া শিক্ষকেৰে চলি আছে। বিদ্যালয়ৰ এই অৱস্থা। আৰু আন্তঃগাঁথনিৰ কথা ক'বলৈ গ'লে বহুত ডাটা, মই ইমান নকওঁ। আৰু তেওঁলোকে নিবনুৱা সমস্যা সমাধানৰ কথা কৈছে, এনইপিৰ জৰিয়তে তেওঁলোকে জব পাব বুলি কৈছে। ৰাজ্যত নিবনুৱা 28 লাখ হ'লগৈ, আৰু অভিযন্তা আছে 16,000, স্নাতকোত্তৰ ডিগ্ৰী আছে 60,000। সেই গোটেই ৰূপৰেখাৰে তেওঁলোকে নিবনুৱা সমস্যা সমাধান এনইপি কৰি আছে। আৰু এনইপিখন আমাৰ ইয়াত বহুতে কৈছে নহওঁতে আপোনালোকে আৰম্ভ কৰে প্ৰতিবাদ। আৰু বস্তুটো আহিব দিয়ক, তাৰ কি ফলপ্ৰসূ হয় নহয় আপোনালোকে চাই লওক। নাজানে কি হ'ব গৈ আছে, তাতে আপোনালোকে প্ৰতিবাদ আৰম্ভ কৰিছে। আৰু বস্তুটো যেতিয়া লাগু হ'ব তেতিয়াহে তাৰ কি হেৰি আছে, ভাল দিশ বেয়া দিশ সেইটো ওলাই পৰিব। তেতিয়াহে চৰকাৰে সিদ্ধান্ত ল'ব পাৰিব যে পৰৱৰ্তী সময় ইয়াক কেনেকৈ টেকেল কৰা যাব। গতিকে আপোনালোকে বস্তুটো লাগুৱে হোৱা নাই, আপোনালোকে চিঞৰ বাখৰ আৰম্ভ কৰি দিছে, প্ৰতিবাদ আৰম্ভ কৰি দিছে। কিয়? কাৰণ আপোনালোকক এই ভাৰতীয় সভ্যতা সংস্কৃতিৰ যি শিক্ষানীতি যিটো আমাৰ লাগু কৰিব গৈ আছে, সেইটো নালাগে আপোনালোকক। আপোনালোকক সেই ব্ৰিটিছৰ দিনৰ যিটো ভাৰতীয় সভ্যতা সংস্কৃতিৰ কথা কৈ আছো, গোলামীৰ ভাৰতীয় সভ্যতা সংস্কৃতিৰ কথা কৈ আছো, আপোনাৰ যি গোলামী বিশ্ববিদ্যালয়ৰ সেই শিক্ষানীতি আপোনালোকে বিচাৰি আছে, সেইটো নহ'ব নহয়। আৰু এছএফআইৰ নিচিনা মই ক'লো, মই পুনৰ কৈছোঁ, এছএফআইৰ নিচিনা পাবত গজা সংগঠনে যদি কথা কয়, ভদ্ৰভাৱে হেৰি শালীনতা ৰক্ষা কৰি ষ্টুডিঅ'ত যেতিয়া আহিব তেনেকৈ কথা ক'ব, এনে কথা নক'ব। আপোনালোকৰ বহুত আগত মই পাইছোঁ, ভদ্ৰ আছিলে আপোনালোকৰ। ইয়াৰ আগতে এগৰাকী নাট হেৰিয়া, মই বহুত দিন তেওঁৰ লগত টক শ্ব' কৰিছোঁ, ভদ্ৰভাৱে কথা কয়। আপুনি হয়তো নতুনকৈ দায়িত্ব পাইছে, অভদ্ৰ আপুনি ঘৰত এইবিলাক ইয়াত নহ'ব। আৰম্ভণিতে আপোনাৰ যিটো মানসিক যিটো স্থিতি মই আৰম্ভণিতে গম পাইছিলোঁ, যেতিয়া আপুনি ক'ব ধৰিলে যে এই ৰাষ্ট্ৰীয় শিক্ষানীতি, তাৰ নামটোৱে হ'ল ৰাষ্ট্ৰীয় শিক্ষানীতি, আপুনি ক'ব ধৰিলে যে ইয়াক হিমন্ত বিশ্ব শৰ্মাই আনিছে, আৰু আপুনি ক'ব ধৰিলে তেওঁৰ যি সপত্নী তেখেতৰ নাম লৈ পেলাই তেওঁক সাঙুৰি পেলাই যেতিয়া আপুনি কথা ক'ব ধৰিলে, তেতিয়াই মই বুজি পাইছোঁ যে আপোনাৰ মানসিক স্থিতি তাতে প্ৰকাশ পায়। গতিকে এইবিলাক কথা লৈ আপোনাৰ মানসিক স্থিতিত ধৰিছে। আপুনি যেতিয়া ক'ব, মানসিক স্থিতি দেখাওক, আপুনি যেতিয়া ক'ব আমি ক'ব লাগিব, আপুনি বকি থাকিব, আপুনি সকিয়নি দিব, আৰু এছএফআইৰ নিচিনা মই ইয়াত বহি থাকিম, মানসিক স্থিতিৰ কথা। মই দুয়োগৰাকী বক্তাক ৰাখিছোঁ। মই সুশান্তৰ এটা মন্তব্য, সুশান্ত, যে সামগ্ৰিক প্ৰেক্ষাপটত মই চমু কৰি ইতিমধ্যে গোটেই বিষয়টো আলোচনা হৈছেই, গতিকে ইয়াত চৰকাৰ কৰিবলগীয়া কি আছে আৰু চৰকাৰে কৰি আছে কি?
চাওক আমি এটা কথা পূৰ্বৰ পৰাই কৈ আহিছোঁ দেশৰ ৰাজনীতি যেনেকৈ ভুল ব্যক্তিৰ হাতত আছে ৰাজনীতিৰ ক্ষমতা যেনেকৈ ভুল ব্যক্তিৰ হাতত আছে তেনেকৈ দেশৰ শিক্ষা ব্যৱস্থাৰ যিগৰাকী মানে মূল ব্যক্তি দেশৰ শিক্ষামন্ত্ৰী মানৱ সম্পদ মন্ত্ৰী সেই মানুহ এজন ভুল মানুহৰ হাতত আছে আজি সেই কথাটো কেৱল আমিয়ে কোৱা নাই অসম জাতীয় পৰিষদে কোৱা নাই মই কোৱা নাই বা অসমৰ মানুহে কোৱা নাই সমগ্ৰ দেশৰ মানুহে কৈ আছে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে কৈ আছে প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ অভিভাৱকে কৈ আছে আজি নিটৰ দৰে এটা পৰীক্ষা যিজন শিক্ষামন্ত্ৰী বা যিটো বিভাগে সফলতাৰে সম্পন্ন কৰিব নোৱাৰে তেনে এজন শিক্ষামন্ত্ৰীৰ অধীনত তেনে এজন কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ অধীনত এই ৰাষ্ট্ৰীয় শিক্ষানীতি নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি কেনেকৈ ফলপ্ৰসূ হ'ব এই কথাটো একেবাৰে মানে এটা ডাঙৰ প্ৰশ্ন ভাৰতবৰ্ষৰ কাৰণে ডাঙৰ প্ৰশ্ন ভাৰতৰ কথাটো আপুনি বাদ দিয়ক আজি অসমত 2617খন এলপি স্কুলত এজনীয়া শিক্ষকে পাঠদান কৰি আছে 2670 আপুনি বস্তুটো চাব যদি ক্লাছ মানে বেলেগ এটা ক্লাছত শিক্ষকজনে গৈ এটা কবিতা পঢ়িবলৈ দিছে বা এটা কিবা প্ৰশ্নৰ উত্তৰ কৰিবলৈ দিছে সেইটো সময়তে তেওঁ অন্য এটা ক্লাছত গৈও সেই পাঠদান কৰিব লগা হৈছে দিনটোত এজন শিক্ষকে প্ৰায় 30-40-50 গৰাকী ছাত্ৰ ছাত্ৰীলৈকে পাঠদান কৰিব লাগে এইটো এলপি স্কুলৰ ব্যৱস্থা এলপি স্কুলৰ বৰ্তমান সময়ৰ অসমৰ এলপি স্কুলৰ বাস্তৱ অৱস্থাটো 2617 জন আপুনি যদি আপাৰ প্ৰাইমেৰীত যায় এমই স্কুলত যায় 4850খন কেৱল মাত্ৰ এলপি এমই বুলি নহয় হাই স্কুলত 7300 প্ৰায় 7400 মানে হাই স্কুলৰ অৱস্থা আৰু কলেজ লেভেলত 4200টা সাবজেক্ট 402টা সাবজেক্ট 402টা সাবজেক্টত কোনো শিক্ষকে নাই সাবজেক্টবিলাক আছে পূৰ্বতে হয়তো কোনোবা শিক্ষক আছিলে এতিয়া শিক্ষক নাইকিয়া হৈ গ'ল শিক্ষকে বেলেগ চাকৰি পালে কলেজত নিযুক্তি বহুত দিন ধৰি বন্ধ নিশ্চিতভাৱে নাই চাওক মানুহ আছে কিন্তু অসমত শিক্ষিত যুৱক যুৱতী অজস্ৰ আছে কিন্তু এই চৰকাৰখনে শিক্ষা বিভাগটোত ৰিক্ৰুটমেণ্ট নকৰে আজি আপুনি চাব তেওঁলোকে টিচাৰ আৰু টিউটৰৰ এটা ডিফাৰেন্স আনি দিলে কোনো প্ৰবলেম নাই যাৰ যোগ্যতা আছে তেওঁ টিচাৰ হ'ব যাৰ যোগ্যতা নাই তেওঁ টিউটৰ হ'ব সেইটোত আমাৰ ডিমত নাই কিন্তু আপুনি এটা বস্তু চাব যোগ্যতা থকাৰ পিছতো বহু মানুহে আজি ঘৰত বহি থাকিব লগা হৈছে ভেঞ্চাৰ স্কুলত এনেকুৱা মানুহ আছে PhD ডিগ্ৰী লৈ চৰকাৰী স্কুলত চাকৰি নাপায় ভেঞ্চাৰ স্কুলত 1 টকা নোহোৱাকেও আজি তেওঁ নিজৰ কৰ্ম সম্পাদন কৰি আছে কোনোবাই ৰিটায়াৰমেণ্ট লৈছে আনকি বাদে দিয়ক মানে গোটেই আমাৰ পবিত্ৰ যিটো আমাৰ শিক্ষক দিৱস থাকে শিক্ষক দিৱসৰ দিনটোত গোগামুখৰ দৰে আমাৰ মানে অঞ্চলত শিক্ষকে আত্মহত্যা কৰিব লগা হৈছে মানে শিক্ষা খণ্ডত একো ডেভেলপমেণ্ট হোৱা নাই সেইখিনি কথা আপুনি কৈছেতো নিশ্চিতভাৱে চাওক এটা কথা অধুৰূপ সত্য অসমৰ প্ৰতিজন মানুহে মৰ্মে উপলব্ধি কৰে আপুনি যেতিয়া হস্পিটেললৈ যাব বিল্ডিং পাব বা বিভিন্ন ধৰণৰ আপুনি বস্তুবিলাক দেখিব আপুনি আচবাববিলাক দেখিব ডাঙৰ ডাঙৰ বিল্ডিং দেখিব তাত মেডিচিন নাই তাত ICU নাই তাত এম্বুলেন্স নাই আপুনি বিদ্যালয়লৈ যাব কৰবাত দুখনমান বিদ্যালয় নতুনকৈ বনাইছে সেই বিদ্যালয়লৈ যাব আপুনি আটক দুনিয়া হয়তো ঘৰ দেখা পাব কিন্তু তাত শিক্ষক নাই তাত পাঠ্যপুথি নাই তাত ইনফ্ৰাষ্ট্ৰাকচাৰ নাই তাত প্ৰয়োজনীয় কোনো আচবাবে নাই আপুনি বাগান স্কুলৰ কথা কৈছে আদৰ্শ বিদ্যালয় কিন্তু আদৰ্শ বিদ্যালয় আজি কি অৱস্থা আদৰ্শ বিদ্যালয়ত প্ৰতিটো শ্ৰেণীতে শিক্ষক নাই আদৰ্শ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে স্কুললৈ গৈ বাগানৰ মাজত অকণমানি 5 বছৰীয়া 6 বছৰীয়া ছাত্ৰী ধৰ্ষিত হ'ব লগা হৈছে এইবিলাক কিন্তু আপোনালোকৰ চৰকাৰৰ দিনত হৈছে গতিকে এটা কথা আমি কওঁ চাওক চৰকাৰৰ দায়িত্ব আছে চৰকাৰ আপোনালোকৰ হাতত আছে বিজেপিৰ হাতত আছে সমস্যা সমাধান কৰিব লাগিব আমি কিয় কৈ আছো অন্য বিষয়বিলাক বাদ দিয়ক অৰুণোদয় আঁচনি দিছে নিযুত মইনা আঁচনি দিছে এইবিলাক অসমৰ ভাল আঁচনি আমি বেয়া বুলি কোৱা নাই অসমৰ হিতৰ কাৰণে আছে কিন্তু বাস্তৱত অসমৰ যিবিলাক বিদ্যালয়ত আপুনি এজনীয়া শিক্ষক বা যিবিলাক বিভাগ খালী আছে সেইবিলাক আপোনালোকে প্ৰথমতে ক্লিয়াৰ কৰক না আজি টেট পৰীক্ষা আপোনালোকে পাতিব পৰা নাই মই অনিমেশ দা এটা কথা কওঁ অসমৰ শিক্ষামন্ত্ৰীজনৰ এনে এজন অহংকাৰী শিক্ষামন্ত্ৰীৰ হাতত আছে ইয়াৰ আগত টেট পৰীক্ষা যেতিয়া হৈছিলে এটা মানে বৃহৎ বিসংগতি লৈ তেওঁ টেট পৰীক্ষাটো পাতিলে মই নিজে যেতিয়া আমি ছাত্ৰ ছাত্ৰীসকল তেওঁৰ ওচৰলৈ গ'লো তেওঁ আমাক বিভিন্ন ধৰণে তুচ্ছতা চিল্ল কৰিলে যে নাচিব নাজানে চোতালখন বেয়া ভুল প্ৰশ্ন ভুল উত্তৰেৰে গোটেই পৰীক্ষাটো পাতিলে যেতিয়া আন্দোলন কৰা হ'ল তেতিয়া তেওঁ ৰিইভালুৱেশ্যন কৰি আজি প্ৰায় 400 ছাত্ৰ ছাত্ৰীয়ে পুনৰ চাকৰি পায় আজি বিভিন্ন বিদ্যালয়ত তেওঁলোকে পাঠদান কৰি এইয়া আছে শিক্ষামন্ত্ৰীৰ বাস্তৱ চৰিত্ৰ গতিকে এটা কথা কওঁ শিক্ষা ব্যৱস্থা ভাল ব্যক্তিৰ হাতলৈ যাব লাগিব শিক্ষা ব্যৱস্থা উচিত ব্যক্তিৰ হাতলৈ যাব লাগিব তেতিয়া অসম আৰু ভাৰতৰ শিক্ষাখণ্ডৰ উন্নতি হ'ব বুলি কৈছে মই অনিমেশ ভাগুতি এটা কথা চাব এই ৰাজনৈতিক অৰিয়াৰি থাকিব কোনোবা সফল কোনোবা বিফল এইবোৰ থাকিব কিন্তু তাৰ মাজত মনবন্দী হৈ আছে আমাৰ স্থিতি কি এনইপিক লৈ মনবন্দী হৈ আছে ছাত্ৰ ছাত্ৰীসকল গতিকে আমাৰ স্পষ্ট স্থিতি এইটোৱে যে যিহেতু এনইপিখন ইতিমধ্যে অসমলৈ অনা হ'ল লাগু কৰা হ'ল গতিকে ইয়াক আমি সঠিকভাৱে ৰূপায়ণ কৰাটো এতিয়া আমাৰ মূল লক্ষ্য হ'ব সেই লক্ষ্যৰ গভৰ্ণমেণ্টে আছুৰ পদক্ষেপ কি হ'ব আহি থকা দিনত আৰু এই ক্ষেত্ৰত আমাৰ ছাত্ৰ সন্থাৰ এটা স্পষ্ট মত
যে যিহেতু NEP-ত যিখিনি সা সুবিধা প্ৰদান কৰিম বুলি ছাত্ৰ ছাত্ৰীসকলে নামভৰ্তি কৰিলে সেই ছাত্ৰ ছাত্ৰীসকলে যাতে সকলো সুবিধা লাভ কৰিব পাৰে তাৰ পৰা যাতে বঞ্চিত নহয় সেইটো আমাৰ স্পষ্ট দাবী থাকিব আৰু আমি বিচাৰোঁ যে বাধ্যতামূলকভাৱে যদি ছাত্ৰ ছাত্ৰীসকলে পঢ়িব বিচাৰে যেনেদৰে ইতিমধ্যে কৈছে যে বিভিন্ন বিষয় ল'ব পাৰি সেই বিষয়সমূহ মহাবিদ্যালয়সমূহত উপলব্ধ হৈ আছেনে নাই সেই বিষয়সমূহৰ ওপৰত এটা জৰীপ চলাব লাগে আৰু আটাইতকৈ দুৰ্ভাগ্যজনক এইখিনি সময়ত এটা ভয়াৱহ ছাত্ৰ সংগঠনবিলাকৰো দায়িত্ব আছে এইবিলাক নিশ্চিতভাৱে আপোনাক জনাবলৈ পাই মই চৰকাৰৰ ওচৰত এইবিলাক মেম'ৰেণ্ডাম দিছে নাই নিশ্চিতভাৱে আপোনাক জনাবলৈ পাই সুখী হ'ম ইতিমধ্যে NEP-ৰ যিটো এই ভয়াৱহ সমস্যা এই সমস্যাটোক লৈ ইতিমধ্যে আছুৱে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে কিছুদিন আগতে অসম কলেজ শিক্ষক সন্থা অসম কলেজ প্ৰিন্সিপাল পৰিষদৰ সৈতে আছুৰ এখন যৌথ বৈঠক হৈছে আৰু এই যৌথ বৈঠকতে এই বিষয়সমূহ গভীৰভাৱে আলোচনা কৰা হৈছে আৰু তাত এটা অতি ভয়াৱহ ছবি এটা আমি দেখিবলৈ পাইছোঁ ড্ৰপ আউটৰ সমস্যাটোৰ কথা সকলোৱে কৈ আছে যিটো সময়ত বিনামূলীয়াভাৱে শিক্ষা প্ৰদান কৰিবলৈ বিচৰা হৈছে নিযুত মইনা আঁচনি বাবু আঁচনি অনা হৈছে কিন্তু সেইখিনি সময়তে উচ্চ শিক্ষাত ব্যাপক হাৰত ড্ৰপ আউট আৰু উচ্চ শিক্ষাত ব্যাপক হাৰত ড্ৰপ আউট মানে এইটো কথা যে অসমত উচ্চ শিক্ষিত যিখিনি উচ্চ শিক্ষাৰ ক্ষেত্ৰত অনীহা এই অনীহাটো আটাইতকৈ ভয়াৱহ আৰু দূৰ কৰিব লাগে আৰু এইখিনি নিশ্চিতভাৱে দূৰ কৰিবৰ বাবে আমি চৰকাৰৰ প্ৰতি এটা স্পষ্ট দাবী থাকিব উৎপল চক্ৰৱৰ্তী কথাখিনি আহিছে বিতৰ্ক হৈছে মোৰ কথা হৈছে এতিয়া যিহেতুকে আমি আৰম্ভ কৰিলোঁ এতিয়া আৰু পিছুৱাই কথা নাই ইয়াৰ সুবিধা অসুবিধা আছে চৰ্চাও হৈছে চৰ্চা হ'ব ইয়াৰ ভুল ত্ৰুটিসমূহ বিভিন্নজনে আঙুলিয়াই দিয়াৰ ফলত চৰকাৰে ইয়াক ৰিপেয়াৰিং কৰাৰ সুবিধা পাব আৰু সেই সুযোগ গ্ৰহণ কৰিব পাৰিব মোৰ আহ্বান এইটোৱেই যে কোনো কাৰণতে যাতে অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকল হীনমান্যতাত ভুগিবলগীয়া নহয় বা তেওঁলোকে শংকিত হৈ থাকিবলগীয়া তাৰ কাৰণে আশ্বস্ত কৰাৰ দায়িত্ব নিশ্চিতভাৱে কৰ্তৃপক্ষৰ আৰু সেইটো কৰ্তৃপক্ষ চৰকাৰ বিশ্ববিদ্যালয় কলেজখন যিয়ে নহওক এইখিনি কৰিব লাগে গতিকে মোৰ চৰকাৰৰ প্ৰতি এটা অনুৰোধ থাকিব মই বা ৰাইজৰ প্ৰতি থাকিল যে আমি গোটেই সমস্যাখিনি মনিটৰিং কৰাৰ কাৰণে যে আমি পৰিকল্পিতভাৱে ইয়াক আগবঢ়াই নিব লাগিব বিভিন্ন ষ্টেজত আমি উদ্ভৱ হোৱা সমস্যাসমূহ ষ্টেজ অনুসৰি ইয়াক যদি ভালকৈ আমি মনিটৰিং কৰিব পাৰোঁ তেতিয়াহ'লে এইবিলাক সমস্যা সমাধানৰ কাৰণে বিষয়া আমোলা মন্ত্ৰী শিক্ষক ছাত্ৰ অভিভাৱক সকলো সমন্বিতভাৱে ইয়াক আমি সমাধান কৰিব পাৰিম বুলি আশা ৰাখিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে নিশ্চিতভাৱে এই শিক্ষা নীতিখনৰ জৰিয়তে আমি যিটো পৰিকল্পনা কৰিছোঁ যে দেশখনক আমি সকলো মূল্যবোধত আৰু এখন নতুন প্ৰজন্মক নতুন ভাৰতবৰ্ষ এখন আমি উপহাৰ দিব পাৰিম তেওঁলোকৰ চিন্তা চৰ্চা মন মগজু যাতে নতুন চিন্তা চৰ্চাৰে উপচি পৰে তাৰ ব্যৱস্থা যি উদ্দেশ্যত ঘোষিত উদ্দেশ্য কৰা হৈছে সি যাতে কাৰ্যকৰী হয় তাৰ কাৰণে মোৰ আহ্বান থাকিল নিশ্চয় মই ৰাজদীপ মহন্তৰ শেষ মন্তব্য এটা ল'ব বিচাৰিছোঁ যে আপোনালোকে আজিৰ তাৰিখত কেনেকুৱা এটা পৰ্যায়ত গোটেই বস্তুটো ষ্টাডি কৰিছে আৰু আপোনালোকৰ ফালৰ পৰা চৰকাৰৰ ওচৰত কিবা কিবি আবেদন নিবেদন কৰিছে নাই যে এই ৰাষ্ট্ৰীয় শিক্ষানীতিটো তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰিবৰ বাবে মই লেগখিনি অৰ্থাৎ অভাৱখিনি পূৰণ কৰিবৰ বাবে একদম খুব চমুকৈ ক'ম কিন্তু মই প্ৰথম কথাটো কৈ লৈছোঁ যে আমি যে এই যে আমূল পৰিৱৰ্তনৰ কথা কৈ আছে যে কোনো ল'ৰা ছোৱালীৰ জীৱনৰ শৈক্ষিক ভৱিষ্যতৰ হেতালি খেলাৰ বিনিময়ত আমি এনেকুৱা আমূল পৰিৱৰ্তন কেতিয়াও আঁকোৱালি ল'ব নোৱাৰোঁ নহয় আজি নিটৰ এক্সামত কি হৈছে ল'ৰা ছোৱালী মৰিছে আত্মহত্যা কৰিছে এইবিলাকৰতো জবাবদিহিতা থাকিব লাগিব নৰেন্দ্ৰ মোদীৰ এইবিলাকৰতো জবাবদিহিতা থাকিব লাগিব চৰকাৰখনৰ এই কথাটো আমাৰ মৌলিক অধিকাৰ দ্বিতীয় বিনামূলীয়া নামভৰ্তি এটা মিথ্যাচাৰ আজি বিনামূলীয়া নামভৰ্তিৰ কথা কৈছে ল'ৰা ছোৱালীয়ে পৰীক্ষাৰ ফৰ্ম ফিল আপৰ নামত 1200-1300 টকা দিবলগীয়া হয় যধে মধে বেগ লাগে সেই বেগকেইটা উঠাবলৈ আকৌ পইচা দিবলগীয়া হয় এই বিনামূলীয়া নামভৰ্তি গোটেইখন ভেকু ভাওনাৰ আঁৰত কি চলি আছে তাৰপিছত এই চাৰ্টিফিকেটখন লৈ যে এই চাৰ্টিফিকেটখন কৈছে যে আমি এটা ছেমিষ্টাৰ এৰি পেলাই চাৰ্টিফিকেট পাম কিবা পাম এই চাৰ্টিফিকেটখনত মাৰ্কেটত কি ভেলু থাকিব এই এজন ল'ৰা এজন ছোৱালীয়ে সেই চাৰ্টিফিকেটখন লৈ ওলাই অহাৰ পিছত এবছৰৰ পিছত দুবছৰৰ পিছত তেওঁলোকে জব পাবনে নাই এইবিলাকতো মৌলিক প্ৰশ্ন এই মৌলিক প্ৰশ্নবিলাকতো আমি উঠাম আৰু তৃতীয় কথাটো হৈছে যে আপুনি কৈছে চৰকাৰৰ ওচৰত আমাৰ আবেদন নিবেদন কি তেওঁলোকেতো প্ৰথমতে কোনো ছাত্ৰ সংগঠন কোনো শিক্ষক সমাজক তেওঁলোকে নামাতিলে ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত কিন্তু আমি 2015 চনৰ পৰা যেতিয়া NEP ড্ৰাফ্ট ৰেডি হৈছে তেতিয়াৰ পৰাই NEPখনৰ যিটো ভয়ংকৰ কৰ্মকাণ্ড সেইটো সন্মুখত ৰাখি আহিছোঁ আমি প্ৰতিবাদ কৰি আহিছোঁ আৰু তাৰপিছত চৰকাৰৰ ওচৰতো আমি কৈ আহিছোঁ গতিকে এইবিলাক মোৰ কথাটো হৈছে চৰকাৰখনে অতি সোনকালে ৰণোজ পেগুৱে অতি সোনকালে আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে অতি সোনকালে তেওঁ আন্তঃগাঁথনি ঠিক কৰিব লাগে বিভাগ দিব লাগে আৰু শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব লাগে নিশ্চয় মই কৌশিক পাল মানে জাষ্ট 1 মিনিট পঢ়িব হয় চাওক মই ইতিমধ্যে কৈছোঁ যে আমাৰ যি ৰাষ্ট্ৰীয় শিক্ষানীতি নতুনকৈ লাগু কৰা হৈছে ইয়াৰ ক্ষেত্ৰত আমি
বৰ্তমান এটা প্ৰাৰম্ভিক পৰ্যায়ত আছোঁ আৰু ইয়াৰ ক্ষেত্ৰত যিসমূহ আঁসোৱা আছে দিছ ইজ ইনিচিয়েল ষ্টেজ ইনিচিয়েল ষ্টেজ আৰু ইয়াৰ কাৰণে যিখিনি আঁসোৱা আছে মই ইতিমধ্যে আমাৰ চক্ৰৱৰ্তী ডাঙৰীয়াই কোৱাৰ নিচিনা শিক্ষক সমাজৰ ফালৰ পৰা তেওঁলোকে তেওঁলোকৰ ছাজেশ্যনখিনি আমাৰ চৰকাৰলৈ প্ৰেৰণ কৰক আমাৰ যি ছাত্ৰ সমাজ আছে ছাত্ৰ সমাজৰ ফালৰ পৰা যিখিনি তেওঁলোকৰ ছাজেশ্যন আছে সেইখিনি তেওঁলোকে প্ৰেৰণ কৰক তাৰ ওপৰত নিশ্চয়কৈ চৰকাৰে দৃষ্টিগোচৰ কৰিব আৰু তাৰ ওপৰত মানে বেছ কৰি পেলাই যিখিনি আমাৰ লেকিং হৈ আছে এতিয়া শিক্ষকৰ ক্ষেত্ৰতে প্ৰতিবাৰে কথাটো কৈ থকা হৈছে হয় নিশ্চয় আহি থকা দল সংগঠনৰ সৈতে আলোচনা কৰিব ছাত্ৰ নিশ্চয়কৈ আৰু NEP অনাৰ আগতে যিখিনি যোগ্য মানুহৰ লগত বা যি সংগঠনৰ লগত বা যাৰ লগতে আলোচনা কৰিব লগা আছিলে এইখিনি কৰিছে চৰকাৰে নিশ্চয় মই ধন্যবাদ জনাইছোঁ হয়তো সম্ভৱ নহয় হয় ধন্যবাদ জনাইছোঁ কৌশিক পাল ধন্যবাদ জনাইছোঁ সুশান্ত অনিমেষ ভাগৱতী ধন্যবাদ জনাইছোঁ ৰাজদীপ মহন্ত আৰু উৎপল চক্ৰৱৰ্তী মই পাঁচোগৰাকী ব্যক্তিক ধন্যবাদ জনাইছোঁ ৰাষ্ট্ৰীয় শিক্ষানীতিক লৈ যথেষ্ট চৰ্চা চলি আছে কিন্তু ভিতৰি ছাত্ৰ আৰু শিক্ষকৰ মাজত ক'ৰবাত নহয় ক'ৰবাত এই বিষয়টো যেন ক'ৰবাত কালদোমোজা হৈ পৰিছে কিয়নো এই সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত বৃহৎ বিনিয়োগৰ প্ৰয়োজন আছে আৰু এই বিনিয়োগবিলাক যেতিয়া সম্ভৱ কৰি তুলিব নিশ্চিত ৰূপত তেতিয়াহে শিক্ষা বিভাগে সকলো পৰ্যায়তে শৈক্ষিক দিশটোক আগুৱাই নিব পাৰিব আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি যদি সৰ্বোত্তোপকাৰ আগবাঢ়ি যায় নিশ্চিত ৰূপত ৰাজ্যখনৰ শিক্ষাখণ্ড অধিক শক্তিশালী হ'ব মই আশা ৰাখিছোঁ চৰকাৰে এই বিষয়বিলাকত গুৰুত্ব দিব আমি পৰৱৰ্তী সময়ত এই বিষয়টো পুনৰ আলোচনা কৰিম মই পাঁচোগৰাকী ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষ অনুষ্ঠান বৰ্তমানৰ পৰা লৈছোঁ বিদায় ধন্যবাদ শুভৰাত্ৰি